দুইজনে কৰিছিলা কুৱেশ্যনবোৰ মোলৈ দেখাইছিলা বাৰু ভালেই হৈছে ভালেই লাগিছে তাত কি কৈছে এক্সাৰচাইজ 5.1 এক্সপ্ৰেছ ইচ অফ দ্য ফলোয়িং এক্সপ্ৰেছ ইচ অফ দ্য কমপ্লেক্স নাম্বাৰ গিভেন ইন এক্সাৰচাইজ 1.10 ইন দ্য ফৰ্ম অফ a প্লাছ আইঅ'টা বি আমি জানো যে কমপ্লেক্স নাম্বাৰবোৰ a প্লাছ আইঅ'টা বি ফৰ্মত লিখা হয় হয়নে a প্লাছ আইঅ'টা বি য'ত এইটোৱে কি বুজায় ৰিয়েল পাৰ্ট আৰু বিটোৱে কি বুজায় ইমাজিনেৰী পাৰ্ট মানে কমপ্লেক্স নাম্বাৰবোৰ কেনেকুৱা টাইপৰ হয় বেছিকেলি তেন্তে 2 প্লাছ 3 আইঅ'টা 5 প্লাছ 4 আইঅ'টা এনেকুৱা টাইপৰ এতিয়া এই বস্তুবোৰ চোৱাচোন এইটো এটা এক্সপ্ৰেশ্যন দিয়া আছে এই এক্সপ্ৰেশ্যনটো এই a প্লাছ আইঅ'টা বি ফৰ্মত নাই তেন্তে আমাক এনেকুৱা ফৰ্মলৈ কনভাৰ্ট কৰিব কৈছে ঠিক আছে এই এক্সপ্ৰেশ্যনবোৰ যিবোৰ দিয়া আছে এই এক্সপ্ৰেশ্যনবোৰ আমাক কোনটো ফৰ্মত নাই a প্লাছ আইঅ'টা বি ফৰ্মত নাই সেইটো ফৰ্মত লিখিব কৈছে কুৱেশ্যনটো সেইটোৱে কৈছে এক্সপ্ৰেছ ইচ অফ দ্য ফলোয়িং কমপ্লেক্স নাম্বাৰ কিন্তু কমপ্লেক্স নাম্বাৰ হয় প্ৰত্যেকটো হয় এই একত দিয়া থকা এক্সপ্ৰেশ্যনটো কমপ্লেক্স নাম্বাৰ হয় 2 দিয়াটো কমপ্লেক্স নাম্বাৰ হয় 3 দিয়াটো কমপ্লেক্স নাম্বাৰ হয় কিন্তু এই ফৰ্মটোত লিখি থকা নাই এই ফৰ্মটোক আমাক লিখি দিব কৈছে তাৰ কাৰণে আমি কেইটামান জানো না আইঅ'টা প্ৰপাৰ্টিকেইটা লাগিব আইঅ'টা প্ৰপাৰ্টিকেইটা সকলোৰে মনত আছেই নিশ্চয় জেনেৰেল অকল আইঅ'টা মানে কিমান আছিলে জেনেৰেল আইঅ'টা মানে কিমান আছিলে মনত আছে নিশ্চয় √(-1) হয়নে আৰু আইঅ'টা স্কোৱাৰ মানে কিমান আছিলে আইঅ'টা স্কোৱাৰ মানে আছিলে -1 মানে আইঅ'টাক স্কোৱাৰ কৰি দিলে এইফালে √() কটা কৰি যাবগৈ -1 থাকিব এইটো বহুত ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আইঅ'টা স্কোৱাৰ মানে -1 আইঅ'টা কিউব মানে মাইনাছ আইঅ'টা আৰু আইঅ'টা টু দি পাৱাৰ 4 মানে 1 শিখামণি তুমি এইকেইটা প্ৰপাৰ্টি মনত ৰাখি ল'বা এতিয়া কাৰণে সদ্যহতে অংকবোৰ বুজি পাবা কিন্তু তুমি আংক ভিডিঅ'কেইটা চাই ল'বা তেতিয়াহে কনচেপ্টটো বুজি পাবা আইঅ'টা মানে √(-1) আইঅ'টা স্কোৱাৰ মানে -1 আইঅ'টা কিউব মানে মাইনাছ আইঅ'টা আৰু আইঅ'টা টু দি পাৱাৰ 4 মানে 1 ঠিক আছে এতিয়া সেই এই ফৰ্মটোত এক্সপ্ৰেছ কৰিব লাগে a প্লাছ আইঅ'টা বি প্ৰথমটো কি দিয়া আছে চোৱা প্ৰথমটো কৈছোঁ দেই 5 আইঅ'টা ব্ৰেকেট -3/5 আইঅ'টা এতিয়া কাম এটা কৰা ইয়াত চোৱা ইয়াত আছে 5 ইয়াত আছে -3/5 তুমি ৰিয়েল পাৰ্ট বুলি নহয় আৰু যিখিনি ৰিয়েল হয় বস্তু ৰিয়েল বস্তুখিনি একেলগে পূৰণ কৰি দিয়া ইয়াত আছে 5 প্ৰথমখিনিত আছে 5 পূৰণ 5টো ব্ৰেকেটত ৰাখিব পৰা নাৰাখিব পৰা ব্ৰেকেট দিয়া মিনিঙেই নাই কাৰণ ইয়াত প্লাছতে আছে 5টো তাৰপৰা নেক্সট ৰিয়েল পাৰ্ট কি আছে -3/5 আছে হিমাংশু কি হৈছে হয় লেফ্ট হৈছে জইন হৈছে এইটোৰ লগত এইটো পূৰণ কৰিলোঁ এতিয়া থাকিলে আইঅ'টা কেইটা থাকি গ'ল আইঅ'টা দুটা থাকিলে পূৰণ আইঅ'টা পূৰণ আইঅ'টা কথাটো বুজি পাইছেনে মই ৰিয়েল পাৰ্টকেইটা ৰিয়েলৰ লগত মানে পূৰণ কৰিছোঁ মানে ধৰি লোৱা এনেকুৱা হৈছে এ আই পূৰণ ধৰি লোৱা বি আই কৰিছোঁ তেতিয়া প্ৰথম মই এ বি পূৰণ কৰি লৈছোঁ তাৰপিছত আইঅ'টা পূৰণ আইঅ'টা সেই কনচেপ্টটো লগাইছোঁ প্ৰথম আইঅ'টাৰ আগত 5 আছে আৰু ইয়াত আইঅ'টাৰ আগত -3/5 আছে সেইকাৰণে লিখিছোঁ 5 পূৰণ -3/5 আৰু ইয়াত আইঅ'টা পূৰণ আইঅ'টা এতিয়া কি হ'ব 5ৰ লগত 5 কেঞ্চেল তেন্তে থাকিলে -3 পূৰণ আইঅ'টা পূৰণ আইঅ'টা কৰিলে কিমান হ'ব আইঅ'টা স্কোৱাৰ হ'ব আৰু আইঅ'টা স্কোৱাৰ মানে আমি সকলোৱে জানো আইঅ'টা স্কোৱাৰ মানে কিমান হয় আইঅ'টা স্কোৱাৰ মানে কিমান হয় আইঅ'টা স্কোৱাৰ মানে কিমান হয় আইঅ'টা স্কোৱাৰ মানে -1 এতিয়া -1 আৰু -3 পূৰণ কৰিলে 3 হ'ব তেন্তে আনচাৰ পালোঁ আমি এইখিনিক চিম্প্লিফাই কৰিলোঁ পালোঁ 3 কিন্তু আমাৰ কুৱেশ্যনটোত কি কৈছিলে এই ফৰ্মটোত এক্সপ্ৰেছ কৰিব কৈছে কোনটো ফৰ্মত a প্লাছ আইঅ'টা বি মানে বেছিকেলি ইয়াত তেন্তে এ মানে ইয়াতো আইটো নাই আই আগত 0 লগাই লিখিব লাগিব 3 প্লাছ 0 আই কথাটো বুজি পালানে কাৰণ ইয়াত এইটো কেলৈ আহিলে কাৰণ এইটো আমি এনেকৈ লিখা কাৰণটো হ'ল আমাৰ কুৱেশ্যনটোতে কৈ দিছিলে a প্লাছ আইঅ'টা বি ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ ইয়াতো বাৰু a জেগাত 3 লিখিছোঁ কিন্তু বি জেগাত আমি 0 লিখিব লাগিব কাৰণ পাছৰ পাৰ্টটো নাই এইটো 0 দি দিয়া মানে কি পাছৰ পাৰ্টটো দিয়ে না দিয়া আৰু কিন্তু মই যিহেতু ফৰ্মত লিখিব কৈছে সেইকাৰণে মই এনেকৈ লিখিছোঁ সকলোৱে বুজি পালা নিশ্চয় এইটো ইমান টান নাছিলে পালা যদি লিখি লোৱা নাপস্তি সোধা শিখামণি বুজি পালানে তুমি বৰ্ডখন দেখা নাই বৰ্ড কোনে কোনে নাদেখায় তোমাৰ তলৰ ফালে ওলাইছে নি স্ক্ৰীনখন হিমাংশু আজি এইটো গুগল মিটৰ মানে হৈছে যাৰ নেটৱৰ্ক ইছ্যু প্ৰব্লেম আছে নাই তেওঁলোকৰ হৈছে তোমাৰ আজি নেটৱৰ্কৰ প্ৰব্লেম হৈছে মইতো আজি 4টাৰ পৰা মই ক্লাছটাই কৰিব নোৱাৰিলোঁ সিহঁতৰ একে প্ৰব্লেম সিহঁতৰ ফালে নেটৱৰ্কৰ প্ৰব্লেম এই স্ক্ৰীনখন নেদেখে বোলে মোৰ মাত শুনি থাকে স্ক্ৰীন নেদেখে বোলে তেনেকুৱা হৈছে নি মাত শুনি আছে স্ক্ৰীন দেখা নাই বাকীখিনি ঠিকে আছে বাৰু মোৰ প্ৰব্লেম নহয় তোমাৰ নেটৱৰ্কৰ প্ৰব্লেম হয় নহয়তো তোমাৰ চোৱা স্ক্ৰীনখন তলৰ ফালে ক'ৰবাত ওলাই থাকিব স্ক্ৰীনখন সৰু সৰুকৈ ঘৰবোৰ ওলাইছে তললৈ ওলাই থাকিব তাত ওলাইছে যদি তাত চুই দিয়া যদি মোৰ ফালৰ নেটৱৰ্ক প্ৰব্লেম হ'ল চবৰে মানে দিগদাৰ হ'লহেঁতেন
চোৱাচোন তাত চোৱা মানে ক'ত ওলাইছে নহ'লে তিনিটা বুটামত ক্লিক কৰা হেৰি কৰা তিনিটা বুটামত নহয় একো নাই হিমাংশু বোলো ভইচটোকে শুনি থকা হ'ল মানস এই জাষ্ট এই প্ৰথম অংকটো কৈছোঁ অন্য একো নাই a প্লাছ আইটা বি ফৰ্মত এক্সপ্ৰেছ কৰিব কৈছে তুমি অকণমান দেৰিকৈ জইন হ'লে পিছতো কৰিলা কিমান ওলাইছে 0 প্লাছ ক'ৰ ফোনটো আহি থাকে 0 প্লাছ 0 প্লাছ আইটা 0 একে ফৰ্মটোলৈ লৈ গ'লো ঠিক আছে একো নকৰি স্যাৰ এতিয়াহে ভাল লাগিছে কি লাগিছে ভাল লাগিছে বোলো এতিয়া ভাল লাগিছে মোৰ স্ক্ৰীনখনে প্ৰব্লেম হ'ব এক মিনিট ৰ'বা দেই প্লিজ ৱেইট হ'ব দিয়ক এতিয়া নেক্সটটো মই ইয়াতে কৰিবলৈ চেষ্টা কৰিছোঁ ছেকেণ্ডটো আইটা টু দি পাৱাৰ 9 প্লাছ আইটা টু দি পাৱাৰ 19 এতিয়া প্ৰথম কথা আইটা টু দি পাৱাৰ 9ৰ ভেলুটো আমি নাজানো আইটা টু দি পাৱাৰ 9ৰ ভেলুটো নাজানো কাৰণে আমি এইকেইটা ফৰ্মত এক্সপ্ৰেছ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু মই শিকাইছিলোঁ তোমালোকক শিকাইছিলোঁ ইভেনত যদি থাকে ইভেনত থাকিলে আমি এক্সপ্ৰেছ কৰিব পাৰোঁ ধৰি লোৱা আইটা টু দি পাৱাৰ 14 আছে তাক আমি কেনেকৈ লিখিব পাৰিম আইটা স্কোৱাৰ হোল ব্ৰেকেট দি 7 লিখিব পাৰিম কাৰণ 2 লগত 7 পূৰণ কৰিলে 14 পাম ঠিক তেনেকৈ আইটা টু দি পাৱাৰ 20 থাকিলে মানে যুগ্ম সংখ্যাত থাকিলে এইটো আইটা টু দি পাৱাৰ 2 হোল ব্ৰেকেট দি 10 লিখিব পাৰিম কিন্তু ঠিক তেনেকৈ ইয়াত এইটো লিখিব নোৱাৰো নহয় কাৰণ আইটা টু দি পাৱাৰ 9 আছে তেন্তে এইটো মই প্ৰথমে ভাঙি ল'ব লাগিব আইটা ডট আইটা টু দি পাৱাৰ 8 কেলৈ ভাঙিলোঁ কাৰণ আমি এটা প্ৰপাৰ্টি জানো a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n কৰিলে ওপৰৰ পাৱাৰবোৰ এড হয় তেন্তে আইটা টু দি পাৱাৰ ইয়াত আছে 1 ইয়াত আছে 8 1 আৰু 8 যোগ কৰিলে কিমান হ'ব 9 হ'ব তেন্তে মই এই আইটা টু দি পাৱাৰ 9ক এনেকৈ ভাগ কৰি ল'লোঁ কেলৈ কৰিলোঁ কাৰণ এইটো অড নাম্বাৰ মানে অযুগ্ম সংখ্যাত আমি এইটো প্ৰচেছ লগাব নোৱাৰোঁ ঠিক আছে সেইকাৰণে আইটা ডট আইটা টু দি পাৱাৰ 8 লিখিলোঁ ঠিক তেনেকৈ মই ছেকেণ্ডটো কেনেকৈ লিখিব পাৰিম আইটা ডট আইটা টু দি পাৱাৰ 18 এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি সকলোৱে বুজি পাইছে এইডোখৰলৈকে ঠিক আছে ইয়াত আইটা ডট এতিয়া আইটা টু দি পাৱাৰ 8 এইটো এতিয়া ইভেন আহি গ'ল ওপৰত পাৱাৰ ইভেন আহি গ'ল তেন্তে এইটো কনচেপ্ট মই লগাব পাৰিম আইটা টু দি পাৱাৰ 8ৰ জেগাত মই লিখিব পাৰিম ইয়াত দিলোঁ 2 হোল ব্ৰেকেট দি কিমান দিব লাগিব আইটা টু দি পাৱাৰ 8 আছে হোল ব্ৰেকেট দি কিমান দিব লাগিব 4 কাৰণ 2 4 গুণ তেতিয়াহে 8 হ'ব প্লাছ এই আইটাটো আগৰ পৰাই থাকিব আইটাটো আগৰ পৰাই আছে ডট এতিয়া আইটা টু দি পাৱাৰ 18টো এতিয়া ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা তেন্তে আইটা টু দি পাৱাৰ কি লিখিব পাৰিম 2টোতো আহিবই ব্ৰেকেট দি 9 কি কৰিলোঁ বুজি পালা যিহেতু প্ৰথম 9টো অড আছিলে অযুগ্ম আহিছিলে সেইকাৰণে মই ভাগ কৰি ল'লোঁ আইটা ডট আইটা 8 লিখিলোঁ আৰু এইটো 19টো অযুগ্ম আছিলে সেইকাৰণে লিখিলোঁ আইটা ডট আইটা 18 এতিয়া আইটাটো আইটা ভাগে থাকিলে এতিয়া আইটা টু দি পাৱাৰ 8ৰ জেগাত মই লিখিব পাৰিম আইটা স্কোৱাৰ হোল ব্ৰেকেট 4 কাৰণ 2 4 গুণ 8 হ'ব তেতিয়া আৰু ইয়াত 2 9 গুণ 18 হ'ব এতিয়া চোৱা আইটাটো আইটা ভাগে থাকিলে আৰু আইটা স্কোৱাৰ ভেলু আমি জানো আইটা স্কোৱাৰ ভেলু কিমান -1 তেন্তে আইটা স্কোৱাৰ জেগাত বহাই দিয়া তুমি -1 এই আইটা স্কোৱাৰ জেগাত আৰু ব্ৰেকেট ওপৰত পাৱাৰ কিমান হ'ব 4 হ'ব প্লাছ ইয়াত কিমান আছে আইটা হিমাংশু নহৈছে নি হেল্ল' হিমাংশু নেটৱৰ্ক ইছ্যু আজি কি হৈছে গুগল মিটৰ আজি যা নেটৱৰ্ক প্ৰব্লেম আছে তেওঁলোকৰ কৰিব পৰা নাই আইটা ডট এইটো ডট হয় হা এতিয়া আইটা স্কোৱাৰ মানে -1 আৰু ওপৰত 9 আছে আৰু মই সেইদিনাখন তোমালোকক এটা কথা মনত ৰাখিব কৈছিলোঁ যদিহে মাইনাছৰ ওপৰত ইভেন পাৱাৰ থাকে মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ থাকে তেন্তে সেইটো প্লাছ হৈ যায় আৰু যদিহে মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে তেন্তে সেইটো কি হৈ যায় মাইনাছ হৈ যায় মানে কথাটো এনেকুৱা ধৰণৰ -1 হোল টু দি পাৱাৰ যদি 10 থাকে তেন্তে আমি লিখিব লাগিব 1 লিখিব লাগিব কাৰণ মাইনাছডাল প্লাছ হৈ যাব আৰু একক 10টা পূৰণ কৰিলে একেই হৈ থাকিব ঠিক তেনেকৈ -1 হোল টু দি পাৱাৰ যদি 9 থাকে এতিয়া চোৱা মাইনাছ আছে আৰু ওপৰত অড নাম্বাৰ তেন্তে মাইনাছ চিনডাল আহিব মানে -1 9 বাৰ পূৰণ কৰি চোৱাচোন তুমি -1 পাবা মিনিং সেইটো এতিয়া ইয়াৰ মিনিং কি আই পূৰণ এতিয়া -1টো 4 বাৰ পূৰণ কৰি চোৱা মানে ওপৰ 4টো ইভেন নাম্বাৰ সেইকাৰণে -1টো প্লাছ হৈ যাব অনলি 1 হৈ যাব প্লাছ আইটো আই ভাগে থাকিলে পূৰণ এতিয়া -1টো 9 বাৰ পূৰণ কৰি চোৱা মানে ওপৰটো কি নম্বৰ অড নাম্বাৰ তেন্তে এইটো মাইনাছ হৈ যাব মানে -1 হৈ যাব তেন্তে বেছিকেলি এইটো কিমান পালোঁ আই লগত 1 পূৰণ কৰা মানে আই এইটো প্লাছে মাইনাছে
এইটো আই পূৰণ 1 মানে আই মাইনাছ আই মানে 0 কিন্তু আমাক এই ফৰ্মটো লিখিব কৈছে a প্লাছ আইটা বি তেন্তে এইটো কেনে লিখিব পাৰিম 0 প্লাছ আইটা 0 বাই 0 আই যেনেকৈ লিখা এইটো আনচাৰ হ'লনে এডোখৰলৈকে বুজি পাইছা হ'ল স্যাৰ ঠিক আছে সব পিছৰটো ওলাইছে 1 বাই মাইনাছ আইটা 1 বাই মাইনাছ আইটা 1 বাই আইটাটো তলত ৰাখিবলৈ চেষ্টা নকৰিবা আইটাটো এনেকৈ এই ফৰ্মটোত পেলাবলৈ ওপৰলৈ আনিব লাগিব নহয় আইটাটো ওপৰলৈ আনিবলৈ চেষ্টা কৰা লিখা হ'লে নোট কৰা হ'ল এডোখৰলৈকে হ'ল ছাৰ অ'কে মই ইয়াতে কৰিছোঁ ইয়াত ক'ব নালাগে চাগে ইয়াতে আছে জেগা আইটাটো কিবা -39 3 নম্বৰটো কৰিছোঁ দেই আইটাটো কিবা -39 তেন্তে এইটো আমি চিম্পলিফাই কৰিব লাগিব চিম্পলিফাই কৰি কোনটো ফৰ্মুলা কনভাৰ্ট কৰিব লাগিব a প্লাছ আইটা বি আইটা টু দি পাৱাৰ -39 এতিয়া আমি একদম সৰু পৰা ফৰ্মুলা এটা শিকিছোঁ a টু দি পাৱাৰ -m তাক কেনেকৈ লিখিব পাৰি 1 বাই a টু দি পাৱাৰ m মানে বস্তুটো যদি উল্টি যায় মাইনাছ থাকিলে প্লাছ হয় প্লাছ থাকিলে মাইনাছ হয় তেন্তে আমি এইটো কেনেকৈ লিখিব পাৰিম তেন্তে 1 বাই আইটা টু দি পাৱাৰ 39 উল্টি যোৱাৰ লগে লগে মাইনাছটো প্লাছ হৈ গ'ল হিমাংশু প্ৰব্লেম ভাল নহয় মোৰ মাতো নুশুনা চাগে ইয়াহি আহিছে ইয়াহি ইমান দেৰি যে আজি ক্লাছ আছিলে স্যাৰ ফিজিক্স না যোৱা জাষ্ট মই কথা পাতিলোঁ এইটো ষ্টাৰ্ট কৰিছোঁ এইখন স্ক্ৰীনশ্বট মাৰি লোৱা হৈ গ'ল অকণমান পেজ অকণমান এৰি দিবা স্ক্ৰীনশ্বট মাৰি লোৱা এক্সাৰচাইজ 5.1 জাষ্ট ষ্টাৰ্ট কৰিছোঁ কুৱেশ্যনটো এবাৰ বুজাইছোঁ এক্সপ্ৰেছ ইচ অফ দ্য ফলোয়িং কমপ্লেক্স নাম্বাৰ ইন দ্য ফৰ্ম অফ a প্লাছ আইটা বি মানে প্ৰত্যেকটো কমপ্লেক্স নাম্বাৰ a প্লাছ আইটা বি ফৰ্মত লিখিব কৈছে বেচিকেলি চিম্পলিফাই কৰিব কৈছে আৰু a প্লাছ আইটা বি ফৰ্মত লিখিব কৈছে যি প্ৰথম কমপ্লেক্স নাম্বাৰটো চোৱা 5 আইটা ইনটু -3/5 আইটা এইটোতো a প্লাছ আইটা বি ফৰ্মত নাই সেইকাৰণে প্ৰথম চিম্পলিফাই কৰি ল'লোঁ চিম্পলিফাই কৰাটো এবাৰ চাই বুজি পাই যাবা প্ৰথমকেইটা মানে ৰিয়েল পাৰ্টকেইটা ৰিয়েল ভাগে পূৰণ কৰিছোঁ আই ওচৰা ওচৰি কৰিলোঁ আই পূৰণ কৰাৰ লগে লগে আইটা স্কোৱাৰ হৈ গ'ল ঠিক তেনেকৈ এইটো তেনেকুৱা অংক এটা আগতে মই উদাহৰণত কৰাই দিছিলোঁ 2 নম্বৰটো এইটো স্ক্ৰীনশ্বট লৈ লোৱা এতিয়া 3 নম্বৰটো বুজিয়ে পাবা এতিয়া মই কি কৈছিলোঁ আমি এটা ফৰ্মুলা জানো a টু দি পাৱাৰ -m ইকুৱেল টু 1 বাই a টু দি পাৱাৰ m হয় হা তেন্তে মই এইটোক লিখিব পাৰিম 1 বাই মাইনাছটো প্লাছ হৈ যাব 1 বাই আইটা টু দি পাৱাৰ 39 হ'ব ঠিক আছে এতিয়া আইটা টু দি পাৱাৰ 39ৰ ভেলু আমি জানো নি নাজানো এতিয়া ওপৰ পাৱাৰটো অড নে ইভেন 39টো অড নে ইভেন অড থাকিলে কেনেকৈ ভাঙিব লাগে প্ৰথম আইটা এটা দিব লাগিব ডট তাৰপিছত কিমান দিব লাগিব আইটা টু দি পাৱাৰ 38 এইডোখৰলৈ বুজি পাইছা কাৰণ অড আৰু ইভেন থকাহেঁতেন আমি ডাইৰেক্ট ভাঙি দিব পাৰিলোহেঁতেন এতিয়া ইয়াত থাকিলে 1 বাই তলত থাকিলে আইটা ডট মানে পূৰণ এতিয়া আইটা টু দি পাৱাৰ 38ৰ জেগাত কি লিখিব পাৰিম আইটা টু দি পাৱাৰ 2 হোল পেকেট এতিয়া 2 লগত কি পূৰণ কৰিলে 38 পাই চোৱাচোন 2 লগত কি পূৰণ কৰিলে 19 তেন্তে 19 ওপৰত দিলোঁ 19 এতিয়া 1 বাই তলত আহিলে আইটা ডট এতিয়া আইটা স্কোৱাৰ মানে মই জাষ্ট ভেলু শিকাইলোঁ আইটা স্কোৱাৰ মানে হ'ল -1 তেনে -1ৰ ওপৰত পাৱাৰ 19 আছে এতিয়া -1ৰ ওপৰত পাৱাৰ 19 আছে মানে -1 19টা পূৰণ হৈছে এনেকৈ যদি -1 তুমি 19টা পূৰণ কৰি যোৱা ফাইনেলত 1 100টা পূৰণ কৰিলেও 1 হ'ব কিন্তু মাইনাছে প্লাছে মাইনাছ তেনেকৈ গৈ ফাইনেল চিন্তাত মাইনাছ আহিব তাকে শ্বৰ্টকাটত কেনেকৈ মনত ৰাখিব পাৰা মাইনাছৰ ওপৰত যদি অড পাৱাৰ থাকে তেন্তে মাইনাছ আহে মাইনাছৰ ওপৰত যদি ইভেন পাৱাৰ থাকিলেহেঁতেন তেন্তে প্লাছ আহিলেহেঁতেন তেন্তে ইয়াত মই লিখিম নেক্সট লাইনটোত কি লিখিম 1 বাই আইটাটো তেনেকৈ থাকিব ইনটু এতিয়া -1 টু দি পাৱাৰ 19ৰ জেগাত -1 লিখিম কেলৈ -1 হ'ব কাৰণ ওপৰ পাৱাৰটো অড পাৱাৰ এই ফৰ্মুলাটো লিখা আছে লিখি থ'ব পাৰা কিনা এতিয়া ওপৰত কিমান হ'ল ওপৰত একে থাকিলে আৰু তলত প্লাছে মাইনাছ আইটা হ'ল কিন্তু আমাক ফৰ্মটো কোনটো ফৰ্মত কনভাৰ্ট কৰিব কৈছে a প্লাছ আইটা বি ইয়াত আইটাটো ক'ত থাকে ওপৰত থাকে কিন্তু আমি ক'ত পাইছোঁ তলত পাইছোঁ তেন্তে এইটো ওপৰলৈ নিব লাগিব ওপৰলৈ কেনেকৈ নিব পাৰি অকণমান ভাবা যদিহে মই ওপৰতলৈ যদি আইটা এটা পূৰণ কৰি দিওঁ ওপৰতলৈ যদি মই আইটা এটা পূৰণ কৰি দিওঁ কি হ'ব চোৱাচোন একৰ লগত আইটা পূৰণ কৰি দিয়াৰ লগে লগে আইটা হ'ল এতিয়া তলত কিমান হ'ব মাইনাছ আইটা পূৰণ কৰিলে আইটা স্কোৱাৰ হয়নে নহয় মাইনাছ আইটা স্কোৱাৰ হ'ব
এতিয়া ওপৰত আয়তা মাইনাছডাল এইডাল আগমতে আহিছে আকৌ আয়তা স্কোৱাৰ মানে কিমান -1 তেন্তে বেচিকেলি ফাইনেল আনসাৰ কিমান পাম আয়তা বাই মাইনাছে মাইনাছে প্লাছ মানে আয়তা বাই 1 মানে কিমান আয়তা আৰু তাকে যদি জেনেৰেল ফৰ্মত লিখো a প্লাছ আয়তা b ফৰ্মত লিখো মানে সৰি ঠিকে আছে a প্লাছ b i ফৰ্মত মানে আয়তা b ফৰ্মত লিখিলে কি হ'ব এই i টোক জেনেৰেল ফৰ্মত লিখিলে কি হ'ব কোনে ক'ব পাৰিবা i টোক জেনেৰেল ফৰ্মত লিখিলে কি হ'ব a ভ্যালু কিমান পাও 0 0 a ভ্যালু একো নাই মানে 0 প্লাছ i বা 0 প্লাছ 1 i লিখিব পাৰা মানে b ভ্যালু 1 জেনেৰেল কে 0 প্লাছ i লিখিলেও হ'ব কেলে এনেকৈ লিখিলো কাৰণ ইয়াত a ভ্যালু 0 মানে ৰিয়েল পাৰ্ট একো নাই লিখিলো এইটো লিখিলো নেক্সট কি আছে ঠিক সব কোৱেশ্চন a প্লাছ আইটা b ফৰ্মত এক্সপ্ৰেছ কৰিব লাগে হেল্ল' শুনিছো কোৱা ৰাকেশ নাই ছাৰ প্ৰব্লেম এনে মাতিছিলা ঠিক আছে লিখিলা স্যার হল ঠিক আছে আস্তে ঠিক আছে মাইক টেস্টিং ঠিক আছে এটা চাই নম্বৰটো চোৱা পাৰিবা এইবোৰ কুৱেশ্যন নিজে পাৰিবা জাস্ট কুৱেশ্যনটো মনত ৰাখা কোনটো ফৰ্মত লিখিব লাগে a প্লাছ আইটা b ফৰ্মত লিখিব লাগে এইটো একদম সিম্পল এইটো সিম্পল তিনিৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব এইটো পূৰণ হৈছে তিনিৰ লগত এই ভিতৰ বেকেটৰ বস্তুখিনি পূৰণ হৈ আছে তিনিৰ লগত যেতিয়া মই 7 পূৰণ কৰিম 3 7 গুণ 21 ইয়াত অবভিয়াছলি প্লাছ চিনে থাকিব প্লাছ এতিয়া আয়তাটো আয়তা ভাগে আহিব আৰু তিনিৰ লগত 7 পূৰণ কৰিলে 21 মানে 21 আয়তা বুজি পালানে 3 7 গুণ 21 প্লাছ চিন প্লাছ ভাগে আহিলে 3 7 গুণ 21 লগত আয়তাটো আছে প্লাছ ইয়াত আয়তাৰ লগত 7 পূৰণ কৰিলে চোৱা তোমালোকে কনফিউজ হ'ব পাৰা আয়তা 7 লিখিম নে 7 আয়তা লিখিম যিটো লিখা তোমাৰ মনৰ খুচি এনেকৈ লিখিলেও একে কথা এনেকৈ লিখিলেও একে কথা কাৰণ আয়তাৰ লগত 7 পূৰণ কৰা মানে আয়তা 7 বা 7 আয়তা মিনিংটো একেটাই জেনেৰেলি আমাৰ কিতাপত এনেকৈ লিখা থাকে আৰু সংখ্যাটো আগে লিখা থাকে এই মাংস নহৈছে ন আজি দেখিছা নাই এতিয়া ঘৰত কাৰোবাৰ বেলেগৰ ৱাইফাই আছে ৱাইফাই লৈ লোৱা হে ৰেকৰ্ডিং পাবা বাৰু সেইটো প্ৰব্লেম নাই কিন্তু হ'লেও যদি হে মাতটো হয় এইটো গুগল মিট আজি যাৰ নেটৱৰ্ক প্ৰব্লেম হৈছে মই আজি এটা ক্লাছে কৰিব নোৱাৰিলোঁ 4টা পৰা সেইটো কাৰণ মাত শুনি আছোঁ দেখা নাই মই বোলো বাদ দিয়া বোলো আজি কি শুনি তুমি কাৰো হেৰি নাই নি তোমাৰ কাৰোবাৰ বেলেগ চিম নাই নি আজি ছাৰ ওলাইছিল ভাল আছিলে তুমি বেয়া হ'ল দিয়া বেয়া হ'ল এটা স্যাৰ প্লাছ ৰেকৰ্ডিং বা ধুনীয়া স্মুথ ফৰ্মেটত পাবা এতিয়া আয়তাৰ লগত আয়তা পূৰণ হ'ব মানে বেচিকেলি ইয়াত 7টো সংখ্যাটো আগে লিখো বুলি কৈছোঁ না আৰু আয়তা পূৰণ আয়তা কৰিলে কিমান হ'ব আয়তা স্কোৱাৰ হ'ব আৰু আয়তা স্কোৱাৰ পূৰণ 7 লিখিলে মিনিং একেটাই দেই মিনিং একেটাই এতিয়া চোৱা এইটো 21 প্লাছ ইয়াত আছে 21টা আয়তা ইয়াত আছে 7টা আয়তা যোগ কৰি দিয়া যোগ কৰিব পাৰিম একে বস্তু 7ৰ লগত 21টা আয়তা যোগ কৰিলে কিমান হ'ব 28টা আয়তা আয়টো লিখিম এটা প্লাছ 7 পূৰণ আয়তা স্কোৱাৰ ভেলুটো জানো -1 বহাই দিয়া আনসাৰ ওলালে মই এনেই লাইনবোৰ বহাই আছোঁ তোমালোকক বুজাবলৈ তোমালোকে অলপ ছুটিকেও কৰিব পাৰা এইটো প্লাছে মাইনাছে মাইনাছ 7ৰ লগত 1 পূৰণ কৰিলে 7 এতিয়া 21ৰ পৰা 7 বিয়োগ কৰা কাৰণ এইকেইটা বাস্তৱ সংখ্যা বিয়োগ কৰিব পাৰিম 21ৰ পৰা 7 বিয়োগ কৰিলে 14 পায় প্লাছ 28 আয়তা বা এইটো বৰ ধুনীয়াকৈ ওলাই গ'ল দেখা হ'ল হল স্যার হিমাংশু আজিও তাৰ ক্লাছ মিছ হৈছে দেই মিছ নকৰে মিছ হোৱা নাই বাৰু তোমাৰ নেটৱৰ্কে খাইছে ক্লাছ নম্বৰটো চোৱা 1 মাইনাছ আয়তাৰ হোল ব্ৰেকেট -1 প্লাছ আয়তা 6 এতিয়া ইয়াত চোৱা এই প্ৰথম ব্ৰেকেটটো আগত প্লাছ চিন আছে তেন্তে ব্ৰেকেট দিয়া নিদিয়া মিনিং একেটাই কাৰণ প্লাছৰ দ্বাৰা ব্ৰেকেট খুলিলে প্লাছেই থাকিব গোটেই বস্তুখিনি মানে এইটো চিম্পলি 1 মাইনাছ আয়তা লিখিব পাৰা
কিন্তু ইয়াত যোৱা বেকেটটো আগত যেতিয়াল বেকেট আছে যিটো বেকেট দিয়া আছে তাৰ আগত মাইনাছ চিন আছে তেন্তে প্ৰথম মাইনাছে প্ৰথমটো হ'ব প্লাছ আৰু ইয়াত প্ৰথমটো 1 আহিব আৰু নেক্সটটো মাইনাছে প্লাছে কি হ'ব মাইনাছ এইটো আয়তা 6 বা 6 আয়তা যি লিখে আৰু এতিয়া সংখ্যা কি আছে চোৱা সংখ্যা আছে 2 ইয়াত আছে 1 ওকে পৰাশয় ক'লে বাৰু ইয়াত আছে 1 1 যোগ কৰিলে হ'ব 2 ঠিক আছে আৰু ইয়াত আছে মাইনাছ আয়তা মানে এটা আয়তা আছে ইয়াত আছে 6টা আয়তা আছে আৰু ইয়াত আছে মাইনাছ চিন ইয়াত আছে মাইনাছ চিন মাইনাছে কি হয় যোগ হয় ইয়াত আছে 6টা আয়তা ইয়াত আছে এটা আয়তা যোগ কৰিলে কিমান হ'ব 7টা আয়তা আমাৰ এলজেব্ৰাবোৰ একেই আমি জেনেৰেলি যিটো এলজেব্ৰা ইউজ কৰোঁ কমপ্লেক্স নাম্বাৰটো একেটা এলজেব্ৰা মানে একেটা বীজগণিত মানে যোগে যোগে যোগ যোগে বিয়োগে বিয়োগ সেইখিনি একেটাই একে যোগ কৰি 2 হ'ল ইয়াত আছে আয়তা এটা ইয়াত আছে আয়তা 6টা মানে 6 আয়তা 6 মানে কি 6 আই মিনিংটো একেটাই তেন্তে ইয়াত আছে বিয়োগ চিন ইয়াত আছে বিয়োগে বিয়োগে যোগ হয় তেন্তে 6টাৰ লগত এটা যোগ কৰিলে 7টা হ'ব এতিয়া 6 ডাঙৰ নে 1 ডাঙৰ 6 ডাঙৰ তাৰ আগত মাইনাছ আছে কাৰণে মাইনাছ আহিব তেন্তে হৈ গ'ল এইটো আনসাৰ হল নি লিখা হ'ল ছাৰ ঠিক আছে নেক্সটটো ছাৰ কিয় মিছিকে হাঁহি আছে মোৰ কথা হাঁহিছোঁ না হহাত যে লাগিছে চাগে মোৰ কালি অকণ ৱেবকেমটো বেয়া হৈছে কাৰণে অহা নাই এতিয়াহে হাঁহি আছোঁ তোমাক কথাটো কৈ দিব লাগে তাৰ আগত হাঁহি থকা নাছিলোঁ মিছিকে হাঁহি আছে নেক্সট আছে 6 নম্বৰটো এবাৰ ভগ্নাংশ দিছোঁ 1/5 প্লাছ আয়তা 2/5 আয়তাটো আগত দিয়াৰ পাছতে একেই কথা ইয়াৰ মিনিংটো একেটাই 2/5 আয়তা মিনিং একেটাই হোল ব্ৰেকেট মাইনাছ 4 প্লাছ আয়তা 5/2 এনেকুৱা ধৰণৰ অংকবোৰ সদায় ব্ৰেকেট ভাঙিবা ব্ৰেকেটটো ভাঙি দিয়া প্ৰথম ব্ৰেকেটটো ওলাইছে প্ৰথম ব্ৰেকেটৰ আগত প্লাছ আছে তেন্তে প্লাছে থাকিব তেন্তে হোল বস্তুখিনি এইটোক তুমি চোৱা আয়তা 2/5 লিখাতকৈ 2/5 আয়তা লিখিলেও হ'ব কোনো ভুল নাই এনেকৈ লিখিলেও হ'ব এনেকৈ লিখিলে জাষ্ট দেখিবলৈ ভাল লাগে মই এনেকৈ লিখাটো প্ৰিফাৰ কৰোঁ আৰু মিনিং একেটাই আৰু এতিয়া নেক্সটটো যেতিয়া ব্ৰেকেট ভাঙিবা মাইনাছে প্লাছে এইটো -4 হ'ব আৰু মাইনাছে প্লাছে -5/2 আয়তা হ'ব মই আয়তাটো জাষ্ট পাছত লিখিছোঁ হা এতিয়া আমি জানো নহয় কি হয় এনেকৈ যদি দুটা বাস্তৱ হেৰি থাকে শিকাই আহিছোঁ তোমালোকক সিহঁতক যদি যোগ বিয়োগ কৰিবলগীয়া হয় তেন্তে ৰিয়েল পাৰ্টটোৰ লগত ৰিয়েল পাৰ্টটো যোগ হ'ব ইমাজিনেৰীৰ লগত ইমাজিনেৰী পাৰ্টটো যোগ হ'ব মানে সেই কনচেপ্টটোৱে লাগিব এতিয়া তেন্তে কোনটোৰ লগত কোনটো যোগ হ'ব 1/5 আৰু -4 এইকেইটাৰ যোগ বিয়োগ হ'ব আৰু ঠিক তেনেকৈ এইটোৰ লগত এইটোৰ যোগ বিয়োগ হ'ব এই দুটাৰ যোগ বিয়োগ হ'ব ঠিক আছে তেন্তে প্ৰথম 1/5 মানে যিকেইটাৰ লগত আয়তা লাগি থকা নাই সেইকেইটাক এভাগে যোগ বিয়োগ কৰা 1/5 ওচৰলৈ কি আনিবা তেন্তে -4 আনিবা প্লাছ এইকেইটা ইয়াত আছে 2/5 আয়তা ইয়াত আছে -5/2 বেচিকেলি এইটোকে আমি এনেকৈ লিখিব পাৰিম 2/5 আয়তা -5/2 আয়তা হয় নে নহয় হয় এতিয়া এইটোক চোৱা এইটোক 4 তলত 1 এটা আছে বুলি লৈ লসাগু লোৱা তলত আহিব 5 ওপৰত আহিব 1 5 4 গুণ -20 ঠিক আছে প্লাছ ইয়াত 2/5 -5/2 হোল ব্ৰেকেট দিয়া আয়তা লিখিছোঁ কাৰণ আয়তা এইটোতো আছে আয়তা এইটোতো আছে এতিয়া ওপৰত কিমান পাম প্লাছে মাইনাছে মাইনাছ ওপৰত থাকিব -19 ডিভাইডেড বাই 5 প্লাছ ইয়াত কিমান হ'ব চোৱা ইয়াত হ'ব তলত লসাগু 10 আহিব চাগে হয় ন 5 গুণ 10 4 হ'ব মাইনাছ কৈছে বা আনচাৰবোৰ কৈছে বহুতে কৈছে প্ৰথমটো হৈছে লাগিছে ইয়াত 2 গুণ 4 -10 ব্ৰেকেট দি আয়তা এইটো পাম -19/5 অংকিতা ইতনা লেট একো নাই দিয়া কেইটামান অংক কৈছোঁ মই তোমাক দেখাই দিম স্ক্ৰীনশ্বট লৈ ল'বা জাষ্ট a প্লাছ আইটা বি ফৰ্মত এক্সপ্ৰেছ কৰি আছোঁ লিখি আছোঁ সেইদিনাখন কৰা টাইপৰ অংক হয় এইটো প্লাছ কিমান হ'ব প্লাছে মাইনাছে -10 পৰা 4 গ'লে 6 থাকিব -6/10 আয়তা হয়নে এইটো যদি আউটাৰ লাইন লিখোঁ বুলি ক'লে লিখি দিব পাৰা ওপৰত কিমান হ'ব -19/5 এডাল প্লাছে মাইনাছে মাইনাছ দুইটাকে ওপৰ তল দুইটাকে 5 কিহে কটা যাব 2 কটা যাব 2 কাটি দিয়ে 2 কাটি দিয়ে মিছ কৰিলোঁ মই এইটো 25 হয় সৰি ভুল কৰিলোঁ এইটো 25 হ'ব তেন্তে কটা কাটি নাযায়
এইটো হ'ব -21 থেংক ইউ দেই এইটো -21 এইটো প্লাছ মাইনাছে -21/10 আয়তা এইটো কথা কোন আনসাৰ এইটো হ'ব মই অংকিতা কৈছোঁ চোৱা কেইটামান অংক দিয়া আছে অংকবোৰক a প্লাছ আয়তা বি ফৰ্মত লিখিব কৈছে a প্লাছ আয়তা বি ফৰ্মত লিখা মানে জেনেৰেলি চিম্পলিফাই কৰিব কৈছে এইটো এতিয়া 6 নম্বৰটো চাই লোৱা 1/5 প্লাছ আয়তা 2/5 হোল পেকেট আয়তা হোল পেকেট 4 প্লাছ আয়তা 5/2 আছে আৰু আয়তাটো আগত দিয়া পাছত দিয়া মিনিং একেটাই সেইকাৰণে প্ৰথম ব্ৰেকেটটো আগত যিহেতু প্লাছ আছে সেইকাৰণে ব্ৰেকেটডাল দিয়া নিদিয়া একে মিনিং 1/5 প্লাছ 2/5 আয়তা লিখিলেও কোনো ভুল নহয় আয়তাটো পাছত লিখিলে একে কথা সেকেন্ডটো যেতিয়া ব্ৰেকেট ভাঙি ইয়াত মাইনাছ আহিব আৰু মাইনাছে প্লাছে কিমান হ'ব মাইনাছ হ'ব আৰু এইটো নেক্সটটো আহিলে গম পালা এইটো এতিয়া বাস্তৱ সংখ্যাৰ লগত যোগ বিয়োগ কৰিম আৰু কাল্পনিক সংখ্যাবোৰ কাল্পনিকৰ লগত সেইদিনাখন শিকিছিলোঁ 1/5 লগত তেন্তে যোগ বিয়োগ কাৰ হ'ব 4 হ'ব সেইকাৰণে সেইকেইটাক ওচৰা-ওচৰি কৰিলোঁ আৰু এই 2/5 আয়তাৰ লগত ইয়াৰ যোগ বিয়োগ হ'ব সেইকেইটাক ওচৰা-ওচৰি কৰিলোঁ তাৰপৰা চিম্পলিফিকেশ্যন 5 আৰু 4 লগত একেটা আছে লসাগু ল'লোঁ ঠিক তেনেকৈ ইয়াত আয়তাটো হ'ল দুটাতে কমন আছে সেইকাৰণে ব্ৰেকেট দি লিখিব পাৰিম জাষ্ট চিম্পলিফিকেশ্যন এইটো লিখা হ'ল নে হ'ল স্যাৰ কেমেৰাটো বন্ধ হ'ল নিজে বন্ধ হ'ল কেমেৰাটো দেখিছা না বাৰু দেখিছা দেখিছোঁ অংকিতা এইকেইটা স্ক্ৰীনশ্বট লৈ লোৱা পটাপট স্ক্ৰীনশ্বট লৈ লোৱা নহ'লে ভিডিঅ'টো চাব পাৰিবা ভিডিঅ'টো চালেও হ'ব এইটো এটা আৰু এইটো কৰি থকাটো ঠিক আছে এতিয়া 7 নম্বৰটো কৰিম হা সাত নম্বৰটো কি আছে চোৱা হিমাংশু তোমাৰ আজি নহ'ব 1/3 প্লাছ আয়তা 7/3 হোল পেকেট প্লাছ 4 প্লাছ আয়তা 1/3 এইডাল ডাঙৰ পেকেট আকৌ মাইনাছ ইয়াত আকৌ -4/3 বস্তুখিনি দেখি ভয় নকৰিবা জাষ্ট পেকেটবোৰ ভাঙি দিলে হ'ল মানে ইয়াত যে ডাঙৰ পেকেট দিছে মানে ডাঙৰ পেকেটৰ ভিতৰৰ বস্তুখিনি মানে চিম্পলিফিকেশ্যন এক্সট্ৰাকৈ কৰিব লাগিব মিনিং সেইটো আনচাৰ ওলালে মালচি 17/3 প্লাছ 5/3 আয়তা মই চাইছোঁ বাবা আৰু কোনোবাই কৈছে মালচি না আৰু কোনোবাই কৈছিলে মালচিও কৈছে বাৰু আৰু পৰাশয়ে কৈছে ৰাজমণিও ক'লে একেটাই আনচাৰ ওলাইছে একেটাই আৰু পাৰিছা দেই ভাল কথা ঠিক আছে মই কি কৈছিলোঁ এইটো ইয়াত ব্ৰেকেট ভাঙি দিয়া ওপৰত আছে ভিতৰত আছে 1/3 প্লাছ এইটো আয়তা 7/3 তুমি এনেকৈ লিখিব পাৰিবা 7/3 আয়তা প্লাছ এইটো কি লিখিব পাৰিবা 4 প্লাছ 1/3 আয়তা কি লিখিব পাৰিবা 1/3 আয়তা ব্ৰেকেট মাইনাছ এইডাল মাইনাছ ভাঙি দিলে মাইনাছে প্লাছে মাইনাছে এইটো প্লাছ হ'ব 4/3 আৰু মাইনাছে প্লাছে এইটো মাইনাছ হ'ব এতিয়া এই ভিতৰ বস্তুখিনি চোৱা ভিতৰ বস্তুখিনিত 1/3 লগত 4 এড কৰা বা একেচাতেও কৈ দিব পাৰা হা এই ব্ৰেকেটডাল দিয়া মিনিং একেটাই কাৰণ এইটো হোল হেৰি আছে ন ইয়াত বাস্তৱখিনি চোৱা বাস্তৱ আছে 1/3 এটা এইটো আৰু নেক্সট কোনটো আছে 4 আছে এটা সেইটো নেক্সট কোনটো আছে 4/3 আছে এটা সেইটো গোটেইকেইটা গুচাচি কৰিলোঁ এবাৰ কাল্পনিক চোৱা কাল্পনিক এটা এইটো 7/3 আয়তা এটা এইটো 1/3 আয়তা তাৰপৰা এটা এইটো মাইনাছ আয়তা তেন্তে প্ৰথমখিনিত ইয়াৰ চাৰি তলত একেটা আছে প্ৰথমখিনি গোটেইখিনি লসাগু তলত 3 আহিব ওপৰত হ'ব 1 প্লাছ ইয়াত হ'ব 12 ইয়াত হ'ব 4 হয়নে ইয়াত এই আয়তাটো হোল ব্ৰেকেট কমন আহিছে বুলি ধৰি লোৱা তেন্তে ইয়াতো মানে ইয়াত কি থাকিব 7/3 থাকিব ইয়াত থাকিব 1/3 ইয়াত থাকিব 1 চাই কৰিলোঁ ঠিক আছে বহুত ওলাইছে হ'লেও মই কৈ দিছোঁ আৰু তেন্তে ইয়াতো লসাগু তলত 3 থাকিব ইয়াত থাকিব 7 থাকিব ইয়াত থাকিব 1 থাকিব ইয়াত থাকিব -3 আয়তাটো হোল কমন আহিছে ওপৰত থাকিব এতিয়া কিমান 13 5 লগত 4 যোগ কৰিলে 17/3 অ'কে বা ময়ো পাৰিছোঁ দেখোন ইয়াত 8 8ৰ পৰা 3 গ'লে 5 5/3 এটা হৈছেনে তোমালোকৰ লগত মিলিছেনে বুজি পালানে প্ৰচেছখিনি কাৰোবাৰ কৰাটো তোমালোকে বহীখনত বেলেগকৈ কৰিব পাৰা সকলোৱে কাটি নিদিবা সেই একে কথা
এলজেব্ৰাই সেইটো চিম্পলিফিকেশ্যন কেনেকৈ কৰিছে সেইটো মেটাৰ নকৰে তোমালোকে কিবা এটা বেলেগো হ'ব পাৰে ষ্টেপবোৰ মোৰ লগত নিমিলিব পাৰে আনচাৰ যদি মিলিছে শুদ্ধ হৈছে কাটি নিদিবা স্যার আপনার প্রসেসে দি করছি অঁ অঁ ঠিক আছে ওলাইছে হা, কি কৈছা মই শুন বুজি পোৱা নাই দুজনে একেলগে কৈ থকা নিচিনা লাগিছে 9টো হ'ল অঁ কিউবৰ ফৰ্মুলা লাগিব এইটো অঁ কিউবৰ ফৰ্মুলা লাগিব 9টো কিউবৰ ফৰ্মুলা লাগিব নেক্সট কুৱেশ্যন অ' মাই গড মই ৰেকৰ্ডিং অন কৰিলোঁ নে চাইছোঁ অঁ বাকীকেইটা পাৰিবা নি মই হ'লেও কিউবৰকেইটা কৈ দিছোঁ এটা তাৰপৰা নহয় এইটো পাৰিবা 8 নম্বৰটো পাৰিবা কিমান লালা 8 নম্বৰটো কোনে কৈছা কোৱাচোন ৰৈছোঁ মই অলপ 8 নম্বৰটো কোৱা 8 নম্বৰটো কোৱা এনসাৰটো অঁ -4 প্লাস আয়তা b আয়তা 0 -4 প্লাছ আইতা নিজে কৰিছাতো মই হয় নহয় নাজানো বাৰু হয় অঁ তাৰ 0 হয় চবেই এইটো পাইছা স্যার কৰিছো হয় স্যাৰ কৈছো ঠিকে আছে তেন্তে শিকিলা অংকবোৰ স্যার আজি এইটো কমপ্লিট কৰক আৰু এইটো কমপ্লিট হ'বই নহ'ব চা এইটো কি হ'ব এইটো তুমি এতিয়া যিহেতু তুমি a প্লাছ বি হোল টু দি পাৱাৰ 4 ফৰ্মুলা জানা জানো আমি শিকা নাই অলৰেডি আমি শিকিছোঁ 3লৈকে শিকিছোঁ পাৱাৰ 3 থাকিলে কিমান হয় তেতিয়ালৈকে শিকিছোঁ ইয়াত 4 আছে তেন্তে ইয়াত আমি এটা মাথা এটা লগাব পাৰিম সেইটো হৈছে ইয়াত এনেকৈ হোল স্কোৱাৰ দি আকৌ স্কোৱাৰ দি দিলোঁ এতিয়া 2 স্কোৱাৰ হেৰি কৰিলে 4 হ'ব এতিয়া আমি এই ফৰ্মুলাটো জানো a মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা জানো ভাঙি দিয়া a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ ভাঙি দিয়া a স্কোৱাৰ মানে 1 স্কোৱাৰ মাইনাছ 2 ইনটু a মানে 1 ইনটু b মানে আয়তা প্লাছ b স্কোৱাৰ মানে আয়তা স্কোৱাৰ হোল পেকেট দি আকৌ স্কোৱাৰ দিব নাপাহৰিবা কাৰণ এই ভিটো বাহিৰৰ স্কোৱাৰ হ'ল এতিয়া চোৱা ব্ৰেকেট 1 স্কোৱাৰ কৰিলে 1 মাইনাছ 2 গুণ 2 তাৰ লগত আয়তা পোন কৰিলে 2 এইটো আয়তা স্কোৱাৰ মানে -1 ওপৰত কিমান 2 এতিয়া এইটোৰ লগত এইটো কেঞ্চেল থাকিলে -2 ব্ৰেকেটৰ ভিতৰত ওপৰত থাকিলে স্কোৱাৰ মাইনাছক স্কোৱাৰ কৰিলে প্লাছ 2 স্কোৱাৰ কৰিলে 4 তেন্তে এইটোকে আদৰ্শৰ ওপৰত লিখিলে 4 প্লাছ 0 আয়তা তেন্তে চবেই পাৰিলা লিখিলা পটককৈ হৈ গ'ল নি লিখা স্যার কোৱা স্যার আপোনাৰ অঁ শুনিছোঁ হা স্যার থার্ড লাইন যে অঁ কোৱাচোন এক মিনিট ৰ'বা অঁ অঁ স্যার -2 লগত আই এটো আয়তাটো পূৰণ কৰিলে কেলে আজি চব ভুল কৰিছোঁ মোৰ ভুল অঁ এইডোখৰলৈকে ঠিকে আছে মই দেখিলোঁ বাৰু ভুলটো দেখিলোঁ ইয়াত -2 আয়তা হোল স্কোৱাৰ এতিয়া মাইনাছক কি হৈছে আজি মাইনাছক স্কোৱাৰ কৰিলে প্লাছ 2 স্কোৱাৰ কৰিলে 4 আৰু আয়তা স্কোৱাৰ কৰিলে আয়তা স্কোৱাৰ আৰু আয়তা স্কোৱাৰ ভেলু হৈছে -1 বেচিকেলি -4 আহিব -4 প্লাছ 0 আয়তা থেংক ইউ দেই চাই যাবা মোৰ আজি কি হৈছে জানো ঠিক আছে নেক্সটটো চোৱা 9 নম্বৰ 1/3 প্লাছ 3 আয়তা কিউব ইয়াত বেচিকেলি কিউবৰ ফৰ্মুলা লাগিব a প্লাছ বি হোল কিউব ফৰ্মুলাটো সকলোৱে জানাই চাগে a কিউব কোৱাচোন বাৰু কাৰ মনত আছে a কিউব প্লাছ 28 a স্কোৱাৰ b প্লাস 5ab a প্লাস b অঁ তেনেকৈ মনত ৰাখিছা হ'ব যেনেকৈ নাখা বি কিউব মই ছেকেণ্ড ভাৰ্জনটো লিখিছোঁ আৰু ফৰ্মুলাটো এইটো ভাঙি যা 1/3 তাৰ হোল কিউব প্লাছ 28 ইনটু a ভেলু 1/3 তাৰ স্কোৱাৰ দিব লাগিব ইনটু বি ভেলু কিমান 3 আয়তা প্লাছ 3টো দিলোঁ তাৰপৰা a মানে প্ৰথমটো 1/3 ইনটু বি মানে 3 আয়তা তাৰ ওপৰত স্কোৱাৰ দিব লাগিব প্লাছ 3 আয়তা তাৰ ওপৰত কিউব দিব লাগিব 1ক কিউব কৰিলে 1 হ'ব 3ক যদি কিউব কৰোঁ 3 3 গুণ 9 9 3 গুণ 27 ইয়াত বহুতে লিখি থৈ আহিব 3 3 গুণ 9 লিখি থৈ আহিব ইয়াত 9 নহয় বাৰু ইয়াত মানে ইয়াৰ মিনিংটো কি 1ৰ ওপৰত কিউব আছে 3ৰ ওপৰত কিউব আছে
তিনিৰ ওপৰত কিউব থকা মানে তিনিটা পূৰণ কৰিব লাগিব একক কিউব কৰিলেতো একেই হ'ব আৰু তিনিটা পূৰণ কৰিলে 9 নাহে 27 আহে প্লাছ এইটো কিমান হ'ব 3 পূৰণ 1ক স্কুৱাৰ কৰিলে 1 আৰু 3ক স্কুৱাৰ কৰিলে ইয়াত 9 হ'ব 9 আৰু লগত ইয়াত আছে 3 আয়তা প্লাছ এইটো আছে 3 পূৰণ 1/3 ইনটু 3ক স্কুৱাৰ কৰি দিয়াৰ লগে লগে 9 ইনটু আয়তাক স্কুৱাৰ কৰি দিয়াৰ লগে লগে আয়তাৰ স্কুৱাৰ প্লাছ এতিয়া 3 কিউব কৰিলে 27 হ'ব আৰু আয়তা কিউব কৰিলে আয়তা কিউব হ'ব য'ত য'ত কটাকটি যাব কটাকটি কৰি দিয়া ওপৰত চোৱা তিনি গুণ 9 তাৰ লগত তলতো কটাকটি যাব বেছিকেলি এইটো লৈ এইটো গোটেইকেইটা কটাকটি গুচি গ'ল কেলে কাৰণ 3 গুণ 9 লগত এইটো কটাকটি গুচি গ'ল ইয়াত 3 লগত 3 কটাকটি গ'ল 9 থাকিলে অ'কে প্ৰথমটো থাকিলে 1/27 ইয়াত কি থাকিলে ইয়াত অনলি 1 আছে লগত আয়তা আছে বেছিকেলি আয়তা আছে 1 আয়তা আছে মানে আয়তা আছে ইয়াত আছে কি আছে 9 আছে পূৰণ আয়তা স্কোৱাৰ মানে -1 আছে আৰু প্লাছ আৰু আয়তা কিউবৰ ভ্যালুটো কিমান কৈছিলোঁ মাইনাছ আয়তা আজি শিকাই থৈ আহিছোঁ মাইনাছ আয়তা তেন্তে 27 ইনটু ইয়াত ভ্যালু দিয়া আছে মাইনাছ আয়তা তেন্তে 1/27 প্লাছ আয়তা ভুল হ'লে ক'বা হা প্লাছে মাইনাছে মাইনাছ ইয়াত কিমান হ'ব -27 আয়তা তেন্তে এই দুটাক যোগ বিয়োগ কৰা কাৰণ এইকেইটা ৰিয়েল পাৰ্ট 1/27 -9 আৰু ইমাজিনেৰী পাৰ্টকেইটা কি আছে ইয়াত আয়তা -27 আয়তা 9 তলত একেটা আছে লসাগু ল'লে তলত 27 আহিব ওপৰত আহিব কিমান পাইছা এইটো বহুত পাইছা নি 1 মাইনাছ 9 লগত 27 পূৰণ কৰিলে 243 9 গুণ 63 গ'লে 6 9 গুণ 18 243 243 আৰু ইয়াত প্লাছে মাইনাছে -27 আয়তাৰ পৰা এটা আয়তা গুচি গ'লে -26 আয়তা হ'ব ফাইনেল আনচাৰটো পাবা -242/27 -26 আয়তা এইটো পাইছা নিব হয় নি এইটো নি দেই মাতে নমতা হ'লো খাই স্যাৰ হয় ঠিক আছে ওলাইছে এইটো চিম্পলিফিকেশ্যনটো বুজি পালা না যিসকলে ওলোৱা নাছিলে তাৰ মাজত প্লাছ দি ব্ৰেকেটত মাইনাছটো ৰাখিছোঁ হ'ব এইটোক মানে এনেকৈ লিখিছা যেনেকৈ নাই আশা খাব 10 নম্বৰটো নিজে পাৰিবা নাই এতিয়া একে মাইণ্ডছেট নিজে পাৰিবা নাই 10 নম্বৰটো কৈ দিব লাগিব নে পাৰিবা নিজে পাৰিম স্যাৰ স্যাৰ পাৰিম তেন্তে এইটো হোমৱৰ্ক আনচাৰটো কিতাপত আছে মিলাই চাই ল'বা আৰু কনফিউজন থাকিলে মোক পাৰ্চনেলি সুধিবা 10 নম্বৰ এনেই কৈ পেলাবা কৈ থৈ দিবা হা কৈ থৈ দিবা হৈছে এতিয়া হৈ গ'ল ছাৰ হস্পিটেল লৈছিলোঁ হৈছে এতিয়া হৈছে নেটৱৰ্ক আহিছোঁ মই কৈছোঁ নে ছাৰ আকৌ প্ৰথম পালে খাই দিয়ক হে স্ক্ৰীন চাই ল মই স্ক্ৰীনশ্বট মাৰি দিওঁ প্ৰথম এইটো পেজ হ'ল ছাৰ হ'ল এইটো হ'ল এইটো পেজ হ'ল এইটো পেজ হ'ল ছাৰ এইটো পেজ হ'ল ছাৰ এইটো পেজ কথাখিনি কিন্তু ভালকৈ চাবা দেই তাৰপৰা 10 নম্বৰটো হোমৱৰ্ক কৰিছিলোঁ বাৰু পাৰিবা এইখিনি ইজি 5 নম্বৰলৈকে কৰিছোঁ চাই দিলে বুজি পাবা ইজি 10 নম্বৰটো হোমৱৰ্ক দেই 10 নম্বৰটো কিবা যদি কনফিউজন থাকে মোক সুধিবা 10 নম্বৰটো এনচাৰটো শুনকচোন কোৱাচোন মই নাজানো হ'লেও কৈ থৈ কি হৈ যাব কোৱাচোন বাৰু কিমান ছাৰ হ'ব দিয়ক তেনেহ'লে কৈ থোৱা বাৰু আনচাৰ কিতাপত আছে চাগে -22 মই কিতাপ চাইছোঁ প্লাছ তোমালোকৰ আনচাৰ চিট চাব হ'ব লাগিব দিয়ক ইমান কষ্ট কৰিব নালাগে মই এনেই আনচাৰবোৰ নাজানো মিলাই ল'ম দিয়ক ছাৰ হ'ব দিয়ক মই ডাইৰেক্ট কৰিহে যাওঁ আৰু কিমান কৈছা 10 নম্বৰটো হয় ন -22/3 মাইনাছ আয়তা 107/27 হৈছে তেন্তে মই কিতাপখন ইমান মোৰ দূৰত থাকে মানে মই যিহেতু কুৱেশ্যনখিনি দি দিওঁ নাই মই লেপটপত চাই থাকোঁ কৰি থকা তেনেকুৱা টাইপ কিতাপখন এই জপাই থোৱা আছিলে হ'ল এইডোখৰলৈকে লিখিলা তেন্তে নেক্সট 10 নম্বৰটো কৰি পেলাই আজিয়ে কৰি থ'বা আৰু যদি কোনোবা কাৰোবাৰ কনফিউজন থাকে এতিয়া ক'বলৈ টান পাইছা যদি কৰি থাকোঁতে যদি কনফিউজন থাকে মোক সুধিবা এৰি থৈ যাবা আৰু পৰীক্ষাত আহিলে এইটো নিদিয়ে সদায় অকণমান টানটো দিব যদি কিউব লগা আহে এই 9টো নিদিয়ে 10টো দিব সেইকাৰণে আজি কৰিব কৈছোঁ যদি প্ৰব্লেম পোৱা ক'ৰবাত মোক পাৰ্চনেলি হ'লেও সুধিবা
স্যাৰ এনে এক্সামতটো কুৱেশ্যন বিলাক কিতাবৰ পৰাই আহিব চাগে মেক্সিমাম কিতাপ আহিলেও এতিয়া কিতাপ পাই মেক্সিমাম কি কৈছে চা ফাইণ্ড দ্য মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ দ্য ইজ অফ দ্য কমপ্লেক্স নাম্বাৰছ গিভেন এক্সাৰচাইজ 11 to 13 এই ইয়াৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স বিচাৰিব লাগে মাল্টিপ্লিকেটিভ ইনভাৰ্স মানে কি আছিলে মনত আছে ন এ যদি এটা নাম্বাৰ হয় তাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্সটো কি হ'ব 1/a হ'ব মানে অসমীয়াত ক'ব গ'লে গুণাত্মক বিপৰীত আমি যে শিকো 10 লৈকে গুণাত্মক বিপৰীত আজি মোৰটো লিখা আছে গুণাত্মক বিপৰীত এটা মাল্টিপ্লিকেটিভ ইনভাৰ্স হ'ব আমাৰ প্ৰথম এইটো 4 - 3 এটা মাল্টিপ্লিকেটিভ ইনভাৰ্স লাগে মাল্টিপ্লিকেটিভ ইনভাৰ্স মানে গুণাত্মক বিপৰীত লিখি ল'বা আৰু মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ MULTIPLICATIV মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ কাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স লাগে 4 - 3 এটা ইজ ইকুৱেল টু কি হ'ব এই মাল্টিপ্লিকেটিভ ইনভাৰ্সটো কি হ'ব বুলি ক'লো হেল্ল' কৈ কওকচোন মই কৈছোঁ মই ফোন কৰিছোঁ এক মিনিট ক্লাছ এটা কৰি আছোঁ মোৰ শেষ হ'ব মই ফোন কৰিছোঁ চাই গান গাব জানে আপুনি কি কৈছা হা হা আপোনাৰ মাতটো ধুনীয়া তাৰ গান গাব পাৰি গানটো এইটো নহয় নি এইটো সান্নিধ্য গান ক মোৰ এইটো হেৰি ভাল লাগে গানটো সান্নিধ্যক চিনি পোৱা নাই শিৱসাগৰ ল'ৰা হিন্দী শুনা মই হিন্দী শুনি আমনি ল'ম আজিকালি কিছুমান অসমীয়া আজিকালি কিছুমান বহুত ভাল গান ওলাইছে অসমীয়া হিন্দীও শুনো বাৰু মিছা গান নহয় হিন্দী পগিল এইটো ভাল লাগে অসমীয়া কেইটামান ছিংগাৰ কেইজনমান ছিংগাৰ সন্মান দি কৈছোঁ ভাল গানখিনি বহুত ভাল লাগে ধৰি লোৱা সান্নিধ্য আৰু অলকানন্দা গাই যে কি শংকুৰাজ আৰু এটা গাই যে বৈ যায় গানটো গাইছে গায়কজনৰ নামটো পাহৰিলোঁ অমৰেন্দ্ৰ নে কিবা এটা নামটো বৈ যায় গানটো নাই সেইটো ভাল লাগে আল্টিমেট ভাল লাগে আৰু এটা আছে পাপনৰ তোমাৰ কথা সেইখিনি ফেভৰাইট গান এতিয়া চা মাল্টিপ্লিকেটিভ ইনভাৰ্স অফ 4 - 3 এটা ইয়াৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব 1/4 - 3 এটা হ'ব মানে মই কৈছোঁ ন এ যদি হয় তাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্স কি হ'ব 1/a হ'ব সেইটো কনচেপ্ট লগাইছোঁ ঠিক আছে এতিয়া মাল্টিপ্লিকেটিভ ইনভাৰ্সটো এনেকৈ এৰি থৈ আহিলে নহ'ব এনেকৈ এৰি থৈ আহিলে পৰীক্ষাত তোমাক 0 দিব বুজি পালা নে এইটোৱে মাল্টিপ্লিকেটিভ ইনভাৰ্স হয় কিন্তু ইয়াক চিম্প্লিফাই কৰি a + i b ফৰ্মলৈ নিব লাগিব কাৰণ আমি পঢ়ি আছোঁ কমপ্লেক্স নাম্বাৰ মানে এইটো ফৰ্ম বুজি পালা তেন্তে 4 - 3 এটা মাল্টিপ্লিকেটিভ ইনভাৰ্স এইটোৱে কিন্তু পৰীক্ষাত যদি এনেকৈ লিখি থোৱা 0 ভিতৰত 0 পাবা 0 ভিতৰত নহয় 2 3 ভিতৰত 0 পাবা যিমান আহক 0 পাবা অন্যন্য বুলি আছিল নেকি অনন্য মানে মাল্টিপ্লিকেটিভ ইনভাৰ্স মানে অনন্যকে একেটাই হ'ব চাগে অনন্য মানে ৰেচিপ্ৰকেল কিবা এটা বস্তু উল্টাই দিয়াটো হয় নাই এইটো অনন্য বুলি কয় নহয় মাল্টিপ্লিকেটিভ ইনভাৰ্স অনন্য একে বস্তু হয় জানো জানো নহয় ছাৰ নহয় অনন্য মানে ৰেচিপ্ৰকেল ধৰি লোৱা তুমি আছে 2/3 আছে তাইৰ অনন্য হ'ব 3/2 বুজি পাইছানে আৰু গুণাত্মক বিপৰীত মানে হৈছে ধৰি লোৱা কিবা এটা সংখ্যা আছে তাৰ লগত কি পূৰণ কৰিলে তোমাৰ হেৰি ওলাব 1 ওলাব একে ধৰণৰ মিনিং চবতে একে কৰিব ক'ৰবাত ডিফাৰ কৰিব চাগে ক'ৰবাত এটা এক্সাম্পল এতিয়া মই কি কৰিছোঁ এইটো এনেকৈ এৰি থৈ আহিলে নহ'ব এইটো কোনটোলৈ ট্ৰান্সফাৰ কৰিব লাগিব a + i b ফৰ্মলৈ ট্ৰান্সফাৰ কৰিব লাগিব আৰু a + i b ফৰ্মলৈ কেনেকৈ ট্ৰান্সফাৰ কৰে এনেকুৱাবোৰ শিকাই আহিছোঁ এনেকুৱাবোৰ সহপৰিমেয়কৰণ টাইপৰ কৰিব লাগে মানে তলত যিটো আছে তাৰ কনজুগেটটো পূৰণ কৰিব লাগে তলত কি আছে 4 - 3 এটা আছে তাৰ কনজুগেটটো কি হ'ব 4 + 3 এটা সেইদিনাখন এক্সাম্পলত কেইটা কৈ দিছোঁ আৰু তলত পূৰণ কৰি দিয়াৰ লগে লগে সেইটো ওপৰতো পূৰণ কৰিব লাগিব 4 + 3 এটা এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নেকুৱা কেলৈ এইডোখৰত এৰিলে নহ'ব কাৰণ আমি কমপ্লেক্স নাম্বাৰ পঢ়িছোঁ কমপ্লেক্স নাম্বাৰ মানে a + i b তেন্তে এইটো ফৰ্মত লিখিব লাগিব সেইকাৰণে আমি ইয়াক আকৌ চিম্প্লিফাই কৰিবলৈ আগবাঢ়িছোঁ চিম্প্লিফাই কৰিবলৈ 4 - 3 এটা আছে তেন্তে ওপৰত দিলে 4 + 3 এটা পূৰণ কৰিছোঁ ক্লিয়াৰ বুজি পালা যিটো থাকে যদিহে প্লাছ থাকিলেহেঁতেন তেতিয়া মাইনাছে পূৰণ কৰিলোহেঁতেন অ'কে ওপৰত 1 পূৰণ কৰা মানে একৰ লগত কিবা এটা বস্তু পূৰণ কৰা মানে ছেম থাকিব 4 + 3 এটা আৰু তলত ফৰ্মুলা লাগিব a - b হোল ইনটু a + b মানে বেচিকেলি 4² - 3 iota হোল স্কোৱাৰ অ'কে ওপৰত থাকিব 4 + 3 iota তলত কিমান হ'ব 4 স্কোৱাৰ কৰিলে 16 মাইনাছ 3 স্কোৱাৰ কৰিলে 9 ইনটু আয়তা স্কোৱাৰ আয়তাক স্কোৱাৰ কৰিলে প্লাছ ডাইৰেক্ট কৰিলোঁ হা এইটো বুজি পালা নহয় 4 স্কোৱাৰ কৰিলে 16
মাইনাছডাল মাইনাছ ভাগে আহিব 3 স্কোৱাৰ কৰিলোঁ 9 আৰু আইটাক স্কোৱাৰ কৰিলে -1 মাইনাছে মাইনাছে প্লাছ লিখি দিলোঁ মাজত কাৰো কনফিউজন থাকিব নালাগে ঠিক আছে নেক্সট লাইনটো ইয়াত লিখিছোঁ ইয়াৰ ওপৰত আছে 4 প্লাছ 3 আইটা ডিভাইডেড বাই তলত 16 লগত 9 যোগ কৰা 25 পাবা এতিয়া এইটো চিপাৰেট ডিভিজন কৰি দিয়া মানে 2 প্লাছ যদি 2 প্লাছ 3/5 থাকে এইটোক আমি কেনে লিখিব পাৰোঁ 2/5 প্লাছ 3/5 ঠিক তেনেকৈ সেই কনচেপ্টটো ইয়াত লগোৱা 25 4 ডিভাইড কৰি আছে প্লাছ 25 3 ডিভাইড কৰি আছে আৰু লগত আয়তাটো ওপৰত দিয়া ইয়াত দিয়া একে কথা আমি দেখিবলৈ ধুনীয়া কাৰণে ইয়াত দিওঁ আৰু মিনিং একেটা এতিয়া চোৱা এইটো কোনটো ফৰ্মত আহিলে এইটো a প্লাছ আইটা বি ফৰ্মত আহি গ'ল সেইটোৱে কৈছোঁ মাল্টিপ্লিকেটিভ ইনভাৰ্চ মানে 4 - 3 আইটা মাল্টিপ্লিকেটিভ ইনভাৰ্চ এইটোৱে কিন্তু এইটো ফৰ্মত লিখিলে নহ'ব এইটো চিম্প্লিফাই কৰি এই ফৰ্মটোলৈ কনভাৰ্ট কৰিলোঁ জাষ্ট কাম সেইটো জাষ্ট এনেই যদি মাল্টিপ্লিকেটিভ ইনভাৰ্চ মানে বস্তুটো কনচেপ্টটো এইটো কিন্তু তাক আমি চিম্প্লিফাই কৰিছোঁ কাৰণ আমি কমপ্লেক্স নাম্বাৰ পঢ়ি আছোঁ আৰু কমপ্লেক্স নাম্বাৰ আইডিয়েল পাৰ্টটোলৈ আমি ফৰ্মটোলৈ লৈ গ'লোঁ বুজি পালানে এইটো অংক পালো স্যার ঠিক আছে পালো স্যার হ'ল স্যাৰ বাৰটো তোমালোকে পাৰিব কৰিবা বুলি আশা কৰিব পাৰিনে হয় স্যাৰ পাল নোৱা নাই এনেই কৈছোঁ স্যার পারি বাৰটো একো নাই বাৰটো কি কৰিবা 1 বাই মই এনেই জাষ্ট কৈ দিছোঁ আৰু কোনোবাই যদি বুজি নাপায় এইটো তাৰ অপজিটটোৱে পূৰণ কৰি দিবা অপজিট কিহে পূৰণ কৰিব লাগিব -5 3 আইটা আগত লিখি ল'বা আৰু মাল্টিপ্লিকেটিভ ইনভাৰ্চ অফ এবাৰ লিখিবা কি লিখিব লাগিব √5 প্লাছ 3 আইটা ইজ ইকুৱেল টু এইখিনি ওপৰতো সেইটো কৰিব লাগিব তাৰপৰা চিম্প্লিফাই কৰি দিবা ওপৰত আহিব একেটাই থাকিব স্যাৰ হেৰি হ'ব নেকি √5/14 - 3i/14 তেনেকুৱা কিবা হ'ব নি ইয়াত হ'ব 9 হ'ব আৰু -7 মাজত প্লাছ হৈ যাব 14টো হ'বই হৈছে ঠিকে আছে সেইটোৱে হ'ব 3 আইটা তেন্তে এইটো 14 চিপাৰেট ডিভিজন কৰিলে 5/14 - 3 আইটা বাই 14 এইটোৱে আনচাৰ এইটোৱে আৰু মই কৈয়ে দি আনচাৰ হ'ল লিখি ল'বা লেংগুৱেজটো লিখি ল'বা মাল্টিপ্লিকেটিভ ইনভাৰ্চ অফ √5 প্লাছ 3 আইটা ইজ ইকুৱেল টু এইখিনি এইটো এইখিনি 11 নম্বৰটো অংক আৰু এতিয়া মই যিখিনি এতিয়া কৰিলোঁ কিছুমানে মানে বহুতে ৰেকৰ্ডিঙো ফ'ল' কৰে নাই সেইকাৰণে আৰু চব কথা কৈ গৈছোঁ এইখিনি লিখিছোঁ যে এইখিনি 12 নম্বৰটো আনচাৰ মাল্টিপ্লিকেটিভ ইনভাৰ্চ অফ এইটো লিখি ল'বা তাৰপৰা এইখিনি হ'ল লিখা হ'ল কোনোবা নোট কৰিছা নি হৈ গ'ল স্যাৰ ঠিক আছে এতিয়া এটা আছে 13 নম্বৰটো আছে 13 নম্বৰটো আছে মাইনাছ আইটা কিতাপত আছে আৰু কি কৈছা 14 লৈকে আছে স্যার কিতাপত 14 লৈকে আছে নি স্যাৰ মই ভুলকৈ শুনিছোঁ কোৱা এটা আছে মানে মই গম পাইছোঁ কুৱেশ্যন আৰু এটা আছে সেইটো গম পাইছোঁ 14 নম্বৰ কুৱেশ্যনো আছে মই এই টাইপৰ মাল্টিপ্লিকেটিভ ইনভাৰ্চ লিখা কুৱেশ্যন আৰু এটা আছে এইটো 13টো আছে সেই 14টো বেলেগ হয় তোমালোকে সেইটোৱে কৈ থকা নাই নি মোক হয় স্যাৰ 14টো মই গম পাইছোঁ আৰু এটা অংক এক্সাৰচাইজটোত আছে সেইটো বুজি পাইছোঁ কিন্তু মাল্টিপ্লিকেটিভ ইনভাৰ্চ উলিওৱা এইটোৱে লাষ্ট মাল্টিপ্লিকেটিভৰ 3টা আছে চাই জইন হ'ব কোৱা শুনিছোঁ हेलो শুনিছোঁ কোৱা হেল্ল' ছাৰ। শুনিছোঁ কোৱা এই মাইক টেষ্টিং কৰি আছে নাই কোৱা হেৰি কোৱা ৰাকেশ কোৱা তাৰ এটা কিতাপত সূত্ৰ এটা দিয়া আছে কিতাপত সূত্ৰ দিয়া আছে কি দিয়া আছে কোনটো জেড ইনভাৰ্স এটা সূত্ৰত পৰা আছে সেইটো শিকাই দিলে তেনেকৈ কৰিলে হ'ব সেইবোৰ মই সূত্ৰত কোৱা নাই আৰু ডাইৰেক্ট প্ৰপাৰ মেথডটো সেইদিনাখন সূত্ৰটো কেলৈ নাহিব মই তুমি আগৰ ক্লাছ কৰা নাই চাগে কৈছিলোঁ নাই মাল্টিপ্লিকেটিভ ইনভাৰ্চ উলিওৱা ফৰ্মুলাটো শিকাইছিলোঁ মনত আছে নাই জেড কনজুগেট বাই জেড বাই মড জেড হোল স্কোৱাৰ পাহৰিলা চোৱা বহীখন চোৱা যি আগৰ ক্লাছ কৰিছা বহি চোৱা এইকেইটা অংক সেইটো সূত্ৰত কৰা নাই সেইটো সূত্ৰত নাকৰা সূত্ৰত নাকৰা কিয় সূত্ৰত কৰিবা এইটো ইজি কুৱেশ্যন কিনো সূত্ৰত কৰিবা তেনে কৰিলেও হ'ব স্যাৰ এইটো অকল হেৰি হ'ব নেকি অকল এইবোৰ চিম্পল অংক সূত্ৰত কি আমি মেইন প্ৰপাৰ মেথডটোত কৰি আছোঁ কি কৈছা আইটা ওলাইছে জানো স্যাৰ মই কৈছোঁ এতিয়া হিমাংশু তেন্তে আইটা ওলাইছে মাল্টিপ্লিকেটিভ ইনভাৰ্চ আজি মোৰ পৰা নে কি হ'ল কি ক্ষতি কৰিলে ইনভাৰ্চ টোপনি মাইনাছ আইটা
গম নাপালে চাগে 1 বাই মাইনাছ আয়তা তেন্তে এইটোক এৰি দিলে নহ'ব এনেকৈ ওপৰত দিলে কি পূৰণ কৰিম আয়তা পূৰণ কৰিম মোক যে ৰাকেশে কুৱেশ্যনটো সুধিছিলা হ'ব দে তেনেকৈ কৰিলেও হ'ব যদি স্কুলত কয় তেনেকৈ কৰিলেও হ'ব তেনেকৈ আৰু সেই ফৰ্মুলাটোত কৰিলেও হ'ব সেইটো শিকাইছিলোঁ মই তুমি আগৰ ক্লাছটো চাবা মই আগৰ ক্লাছটো তেনেকুৱা অংক এটা কৰিছিলোঁ নি নহ'লেও বস্তুটো শিকাইছিলোঁ ধুনীয়াকৈ দিয়া পিছনটো দেখাই দিছিলোঁ মই সেইটো মনত পৰিছে পৰীক্ষাত কাৰণ প্ৰুফ ডেট বুলি আহিব সেইটো ইয়াত এপ্লাই কৰাতকৈ বেছি ইম্পৰ্টেণ্ট সেই ফৰ্মুলাটো কেতিয়াও প্ৰুফ কৰিবলৈ আহে প্ৰুফ ডেট বুলি সেই গোটেইটো তেনেকৈ দি দিব ঠিক আছে সেইকাৰণে মই তাৰ দিয়া পিছনটো দেখাই দিছিলোঁ এতিয়া 1ৰ লগত আয়তা পূৰণ কৰিলে ওপৰত হ'ব আয়তা তলত হ'ব মাইনাছ আয়তা স্কোৱাৰ ওপৰত আছে আয়তা ডিভাইডেড বাই তলত আছে মাইনাছ আয়তা স্কোৱাৰ মানে -1 আৰু তলত -1 মাইনাছে লগ লাগি 1 হৈ যাব মানে বেছিকেলি আয়তা এটা আনচাৰ লিখি লোৱা পিছৰটো অলপ সময় দিয়ক অকণমান নিজে চেষ্টা কৰোঁ দিম বাৰু কিন্তু আজি টাইম আছে আজি এইটো এক্সাৰচাইজ ইয়াৰ পিছত কি পঢ়িম এবাৰ দেখাই দিছোঁ ইয়াৰ পিছত পঢ়ি ভাল পাবা আমি কমপ্লেক্স নাম্বাৰ মেইন বস্তু বুলি সোমাই যাম টান নহয় হ'ল এইটো লিখা হ'ল স্যাৰ শুনিছোঁ কোৱা স্যাৰ এইখিনি a প্লাছ i আয়তা b যে ফৰ্মটো হয় কোৱা স্যাৰ ইয়াত এনেকে লিখি এইটো নিলিখিলেও হ'ব ইয়াত কৈ দিয়া নাই নহয় তুমি লিখিলেও ভুল নহয় 0 প্লাছ আয়তা লিখিলেও ভুল নহয় ইয়াত কৈ দিয়া নাই যে স্পেচিফিক যে সেইটো ফৰ্মত লিখা তেনে ইয়াতে এৰি দিলেও হ'ব মানে তাক আৰু মানে হেৰি ধৰি লোৱা তোমাৰ এটা কিবা এটা ইকুৱেশ্যন এটা আছে চিম্পলিফিকেশ্যন কৰি ধৰি লোৱা তুমি ধৰি লোৱা কিবা এটা দ্বিঘাত সমীকৰণ পালা 2x² + x তুমি সেইটোক এনেকৈও এৰি থৈ আহিব পাৰা বা এইটোক ধৰি লোৱা 2x² + 3 লোৱা ধৰি লোৱা এইটোক তুমি এনেকৈ এৰি থৈ আহিব পাৰা বা ইচ্ছা কৰিলে তুমি এইটো এনেকুৱা আদৰ্শ ওপৰতো লিখি থৈ আহিব পাৰা কিন্তু সেইটো আমি টাইম ৱেষ্টটো নকৰোঁ আৰু যিহেতু কৈ দিলেহে কৰোঁ আদৰ্শ ওপৰত লিখি থৈ আহিবা বুলি ক'লেহে আমি এইটো লিখোঁ ঠিক তেনেকুৱা ধৰণৰ কথা ইয়াত আদৰ্শ ওপৰত কোৱা নাই কাৰণে ইয়াতে এৰি থৈ আহিছোঁ আৰু তেনেকৈ লিখিলেতো একো কথা নাই এইখিনি লিখা হৈছে তেন্তে নেক্সট কুৱেশ্যনটো মোক ৰাজমণিয়ে কোৱা নিচিনা টাইম দিছোঁ কি কৈছা টাইম দিছোঁ নেক্সট ক্লাছত কি পঢ়িম ইয়াৰ পাছত কি আছে মই এনেই অভাৱিও দি দিছোঁ কৈ আছোঁ তোমালোকে এইটো কৈ থাকা আমি এনেই সৰুৰ পৰা কি পঢ়ি আছোঁ 1 2 3 4 5 6 সেইবোৰ সংখ্যাবোৰ পঢ়ি আছোঁ ৰিয়েল নাম্বাৰবোৰ পঢ়ি আছোঁ আৰু ৰিয়েল নাম্বাৰবোৰ ৰিপ্ৰেজেণ্ট কৰিবলৈ মই নেক্সট ক্লাছৰ কথাবোৰ কৈ আছোঁ দেই কি পঢ়িম মানে কি দি আছোঁ মানে নেক্সট কি কয় এপিছ'ডত কি দেখিবা সেইটো কৈ আছোঁ আৰু চিৰিয়েলত যেনেকৈ দেখায় আমি ৰিয়েল নাম্বাৰবোৰ জেনেৰেলি কিহৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰোঁ নাম্বাৰ লাইনৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰোঁ ধৰি লোৱা 0 1 2 3 4 এনেকৈ লিখি তাত নাম্বাৰ লাইন ধৰি লোৱা 4টো দেখাবলৈ 4টো 5টো দেখাবলৈ 5টো কিন্তু যেতিয়া আমি দুটা বস্তু একেলগে দেখাবলগীয়া হ'ল বা 1 2 3 4 নহয় যেতিয়া আমি পইণ্টবোৰ দেখাবলগীয়া প্ৰয়োজনীয়তাটো আহিলে মানে 1,4 0,2 তেনেকুৱা ধৰণৰ পইণ্টবোৰ দেখাবলৈ প্ৰয়োজনীয়তা আহিলে তেনেকুৱা পইণ্টবোৰ দেখাবলৈ আমাৰ এডাল অক্ষৰত কামবোৰ নহ'ল এডালতে কামবোৰ নহ'ল বা সংখ্যা ৰেখাত কামবোৰ নহ'ল তেতিয়া আমাক দুডাল অক্ষৰ লগা প্ৰয়োজন হ'ল এডাল x অক্ষ আনডাল কি y অক্ষ হয়নে x অক্ষ এডাল y অক্ষ আমি জানো x অক্ষত এঘাত যাব লাগিব এই পইণ্টটো পাবলৈ y অক্ষত 4 ঘাত যাব লাগিব এতিয়া সেই কথাখিনিকে কমপ্লেক্সৰ সহায়ত চিম্পলিফাইড কৰিব পাৰি মানে বেছিকেলি এটা কমপ্লেক্স নাম্বাৰ কি বুজায় তেন্তে এটা বিন্দু বুজায় কথাটো বুজি পালানে নেক্সট ক্লাছত শিকিম এটা কমপ্লেক্স নাম্বাৰ কি বুজায় বেছিকেলি তেন্তে এটা বিন্দু বুজায় ধৰি লোৱা তোমাৰ যদি ক'ৰবাত লিখা থকা দেখে মানে বিন্দু বুজায় ক'ত বুজায় এখন ডি সমতলত মানে কাৰ্টেজিয়ান কোঅৰ্ডিনেটত কমপ্লেক্স নাম্বাৰ এটা বিন্দু বুজায় ধৰি লোৱা ক'ৰবাত ধৰি লোৱা লিখা আছে কমপ্লেক্স নাম্বাৰ z = 3 + 2 আয়তা ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো আমি সেইদিনাখন শিকিছিলোঁ a ভেলু হ'ল 3 b ভেলু হ'ল 2 মানে বেছিকেলি ইয়াৰ পৰা এটা বিন্দু বুজিম সেইটো হৈছে 3,2 তেন্তে x y অক্ষত এই কমপ্লেক্স নাম্বাৰতে কি বুজাব এই বিন্দুটো বুজাব x অক্ষত 3 ঘাত y অক্ষত 2 ঘাত মানে এই বিন্দুটোৱে হ'ব z = 3 + 2 আয়তা সেইখিনি নেক্সট ক্লাছত শিকিম কোৱা এইটো আনচাৰ কোৱা -7 into 2 -7 into √2 i/2 -7 √2 √2 তাৰপিছত by 2 আৰু সেইটো আছে মানে ওপৰত সেইটো আছে -7 √2 বুজি পোৱা নাই মই লিখিছোঁ 0 - 7 √2/2 i 0 মাইনাছটো কেলে লিখিলে প্লাছত লিখিবা মাইনাছত পাইছা মাইনাছত পাইছা মাইনাছত পাইছা এনেকৈ পাইছা নি হিমাংশু এনেকৈ নি হেৰিয়ে এইটো কৈছোঁ
অঁ তেন্তে এইটো পাইছা চি হৈছে বা ইমানটো এৰি দিলে হ'ব জিঅ'টো লিখিলে হ'ব এনেকৈ লিখিলে হ'ব কাৰণ এইটো এইটো লিখিব লাগিব জিঅ'টো লিখিব লাগিব চৰি কাৰণ এ প্লাছ আইটা বি ফৰ্মত লিখিব কৈছে স্পেচিফিককৈ কৈ দিছে ইয়াত যদি জাষ্ট চিম্প্লিফিকেশ্যন কৰিব ক'লেহেঁতেন ইমানটোত এৰি দিলে হ'ব ঠিক আছে বাকীসকলক কাৰোবাৰ ওলালে নি হিমাংশু ৰাজমণিৰ বাহিৰে নেক্সট ক্লাছত পঢ়ি ভাল পাবা বস্তুবোৰ আমি যে কোঅৰ্ডিনেট ছিষ্টেম পঢ়োঁ তেনেকুৱা টাইপৰ অংকিতা ওলালে কোঅৰ্ডিনেট ছিষ্টেমৰ আখৰ না ওলোৱা কোঅৰ্ডিনেট ছিষ্টেম শিকোঁ যে তেনেকুৱা টাইপৰ বস্তুবোৰ আহিব কমপ্লেক্স নাম্বাৰ লেচনটো মই কৈছোঁ ন পঢ়িলে বহুত ভাল লাগে যদি ভালকৈ বস্তুবোৰ পঢ়ি যোৱা বস্তুখিনি চাই যোৱা বহীত লিখি যোৱা ৰিভাইজ কৰি যোৱা বহুত ভাল পাবা মোৰ যে ফেভাৰিট টপিক কমপ্লেক্স নাম্বাৰ নোৱাৰিলে কিন্তু ইয়াত অংক মুখস্থ কৰিব নোৱাৰে কিন্তু ইয়াত অংক ভেৰিয়েশ্যন বহুত হেৰি হয় কেলকুলেশ্যনটো নিজে পাৰিবই লাগিব কেলকুলেশ্যন কিমানলৈকে মুখস্থ কৰিবা সেইকাৰণে বুজি লোৱা লেচনটো এতিয়া এইটো এ প্লাছ আইটা বি ফৰ্মত লিখিব কৈছে বস্তুটো কি দি আছে থ্ৰী একো শুনা নাই মোৰ মান শুনা নাই তোমালোকে ৰাকেশ তোমাৰ নেটৱৰ্ক ইছ্যু মোৰ প্ৰব্লেম নাই 3 প্লাছ আইটা ৰুট অভাৰ 5 ব্ৰেকেট 3 মাইনাছ আইটা ৰুট এইটো আৰু পানী কৈছোঁ মই চোৱাই নাই ডিভাইডেড বাই 3 ৰুট 3 প্লাছ ৰুট 2 আইটা হোল ব্ৰেকেট মাইনাছ ৰুট 3 মাইনাছ আইটা ৰুট 2 এইটো আইটাটো কেলৈ আগত দিলে পাছত দিয়াটো নহয় ওপৰত এটা ফৰ্মুলা পৰিছে এ প্লাছ বি হোল ইনটু এ মাইনাছ বি ফৰ্মুলা পেলাই দিয়া এ স্কোৱাৰ মাইনাছ কি হ'ব বি স্কোৱাৰ এইটো 3 আইটা স্কোৱাৰ 3 আইটা স্কোৱাৰ নহয় থাকক কেমেৰা ওলাই আছে ওপৰটো কি হ'ব এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ কাৰণ এ প্লাছ বি হোল ইনটু এ মাইনাছ বি প্ৰথম হ'ব 3 হোল স্কোৱাৰ মাইনাছ আইটা ৰুট 5 কৈ থকা হোল স্কোৱাৰ শুনিছোঁ কোৱা স্ক্ৰীন দেখা পোৱা নাই নেটৱৰ্ক ইছ্যু আজি নেটৱৰ্ক ইছ্যু কাৰণে হৈছে চব বহুতো হৈছে আজি গুগল মিটৰ প্ৰব্লেম মোৰ বেলেগসকলে দেখি আছে নাই ঠিক আছে নেটৱৰ্ক ইছ্যু দেখি আছো নেটৱৰ্ক ইছ্যু কোনে কৈছিলে জানো আজি বহুতো হৈছে এইটো ওপৰতো ফৰ্মুলা লগালোঁ এ প্লাছ বি হোল ইনটু এ মাইনাছ বি অকণমান ৰেকৰ্ডিংটো চাই দিবা যদি প্ৰব্লেম হৈছে নহ'লে শুনি যোৱা বুজি পাই যাবা তলতো ভাঙিম এতিয়া তলতো ভাঙিলে ৰুট 3 প্লাছ কেতিয়াবা থাকে এইবোৰ ছফ্টৱেৰবোৰ কেতিয়াবা প্ৰব্লেম থাকে কেতিয়াবা এদিন দুদিনৰ কাৰণে এইটো ব্ৰেকেট ভাঙিলে একেই থাকিব কাৰণ আগত প্লাছ ইন আছে ছেকেণ্ডটোত ব্ৰেকেট ভাঙিলে মাইনাছ আছে তেন্তে প্ৰথমটো কি হ'ব মাইনাছ ৰুট 3 হ'ব মাইনাছে মাইনাছে নেক্সট কি হ'ব প্লাছ হ'ব আইটা ৰুটটো আইটা লিখিব পাৰিবা এতিয়া ওপৰত আছে 3 স্কোৱাৰ কৰিলে 9 হ'ব মাইনাছ ৰুট 5ক স্কোৱাৰ কৰিলে 5 হ'ব আৰু আইটা স্কোৱাৰ কৰিলে আইটা স্কোৱাৰ হ'ব ডিভাইডেড বাই তলত কিমান হ'ব তলত এইটোতো এইটো কেঞ্চেল গ'ল এতিয়া ওপৰ তলত ৰুটটো যোগ কৰিলে 2 ৰুট 2 হ'ব 2 ৰুট 2 আইটা ইয়াৰ পাছৰ লাইনটো ইয়াত লিখিছোঁ ওপৰত আছে 9 এইটো আইটা স্কোৱাৰ মানে -1 মাইনাছে মাইনাছে এইটো প্লাছ হৈ যাব মানে 5 ডিভাইডেড বাই 2 ৰুট 2 আইটা চলেমান তোমাৰ নেটৱৰ্ক ইছ্যু হিমাংশু বা তোমালৈ বিয়পিলে আহিছে স্যার ন লগত 4 যোগ কৰিলে 5 যোগ কৰিলে 14 স্যার কি কৰিলে কৈ আছো ভাই এক মিনিট কৈছো কটাকটি কৰি দিয়া এইটো 7 আনসাৰ পালা 7 ৰুট 2 আইটা এতিয়া আইটাটো তলত থাকিলে আমাৰ দেখিবলৈ বেয়া হয় সেইকাৰণে ওপৰলৈ আইটা পোন কৰি দিয়া ওপৰত হৈ যাব 7 আইটা তলত হৈ যাব আইটা স্কোৱাৰ মানে কিমান মাইনাছ আইটা মানে ৰুট 2 হৈ যাব সৰি -1 ৰুট 2 মাইনাছ ৰুট 2 হৈ যাব আনসাৰ এইটোৱে তেন্তে কিন্তু আমি এইটো আদৰ্শ পদ লিখিব লাগিব আদৰ্শ পদ লিখিবলৈ কি প্ৰথম আগত জিৰ'টো লগাই দিব লাগিব -7/√2 আইটা এইটোৱে পাইছিলে চাগে বুজাইছোঁ চোৱা তোমাক এটা এক্সপ্ৰেশ্যন দিয়া আছে এক্সপ্ৰেশ্যনটো এ প্লাছ আইটা বি ফৰ্মত লিখিব কৈছে এক্সপ্ৰেশ্যনটো হ'ল এইটো প্ৰথম এইটো লিখি ল'লোঁ এতিয়া ওপৰটো চোৱা ওপৰটো 3 প্লাছ আইটা ৰুট 5 আৰু নেক্সট 3 মাইনাছ আইটা ৰুট 5 মানে বেচিকেলি এ প্লাছ বি
হোল ইনটু a মাইনাছ b ফৰ্মত আছে আৰু তেনেকুৱা ফৰ্মত থাকিলে a প্লাছ b হোল ইনটু a মাইনাছ b এই ফৰ্মুলাটো আমি এইটোৰ পৰা শিকি আছোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হয় সেইকাৰণে মই প্ৰথম লিখিলোঁ 3 স্কোৱাৰ মাইনাছ i এটা ৰুট 5 হোল স্কোৱাৰ তলতোতো জাষ্ট ব্ৰেকেট ভাঙিছোঁ বেয়া পালা ন ৰাজমণি কি হ'ল ব্ৰেকেট ভাঙিছোঁ প্ৰথমটোত ব্ৰেকেট ভাঙিলে কি হ'ব প্লাছ আছে কাৰণে যিহেতু ব্ৰেকেট ভাঙিলে একেটাই থাকিব ৰুট 3 প্লাছ ৰুট 2 আইঅ'টা ইয়াত মাইনাছ আছে মাইনাছে প্লাছে মাইনাছ ৰুট 3 আৰু মাইনাছে প্লাছ আৰু আইঅ'টা ৰুট 2 বা ৰুট 2 আইঅ'টা লিখা মিনিং একেটাই এটা 3 স্কোৱাৰ কৰিলে 9 হ'ব মাইনাছডাল মাইনাছ বাকী থাকিলে ৰুট অভাৰ 5 স্কোৱাৰ কৰিলে 5 হ'ব আৰু আইঅ'টা স্কোৱাৰ কৰিলে আইঅ'টা স্কোৱাৰ হ'ব এতিয়া তলত ৰুট 3 কটাকটি গ'ল আৰু ইয়াত আছে ৰুট 2 আইঅ'টা এটা ইয়াত আছে ৰুট 2 আইঅ'টা এটা টোটেল হ'ব দুটা ৰুট 2 আইঅ'টা সেইকাৰণে লিখিলোঁ এইটো এতিয়া নেক্সট নেক্সট 9 ভাগে আহিলে আইঅ'টা স্কোৱাৰ মানে আমি জানো আইঅ'টা স্কোৱাৰ মানে আমি কিমান জানো -1 আৰু মাইনাছে সেইকাৰণে প্লাছ হৈ গ'ল 5 হৈ গ'ল আৰু তলতো ছেইম আছে আৰু ওপৰত 9 লগত 5 যোগ কৰিলে 14 হ'ব আৰু তলত 2 যেতিয়া কাটিম ওপৰত থাকিব 7 তলত ৰুট 2 আইঅ'টা থাকিব আৰু তলত কেতিয়াও আইঅ'টা থাকিব নোৱাৰে সেইকাৰণে মই ওপৰতলৈ এইবাৰ আইঅ'টা পূৰণ কৰি দিলোঁ তলত যিহেতু আইঅ'টা থাকিব নোৱাৰে আমি এইটো ষ্টেপত কি পাইছিলোঁ 7/√2 আইঅ'টা পাইছিলোঁ কিন্তু তলত আইঅ'টা থাকিব নোৱাৰে সেইকাৰণে ওপৰতলৈ আইঅ'টা পূৰণ কৰি দিলোঁ এইখিনি আইঅ'টা পূৰণ কৰি দিয়াৰ লগে লগে তলত আইঅ'টা স্কোৱাৰ হৈ গ'ল আৰু ওপৰত 7 আইঅ'টা হ'ল আৰু আইঅ'টা স্কোৱাৰ মানে কিমান -1 আৰু মানে তলত হ'ব ৰুট 2 মাইনাছ ৰুট 2 আৰু মাইনাছডাল মই আগৰ ক্লাছত কৈছোঁ তলত দিয়া ওপৰত দিয়া বা আগত দিয়া একেই কথা আদৰ্শ ওপৰত লিখিলোঁ চলিমান বুজি পালা নাই এতিয়া তোমালোকে আজিকালি এনসাৰটো ওলাইছে 7√2/2 এই আনচাৰ কেইটা বুজি পালোঁ সেইটো ওপৰলৈ সহপৰিমেয় কৰিছে আকৌ এনেকৈ লৈ পালো ছাৰ 2/2 এই ওপৰলৈ ৰুটটো এটা পূৰণ কৰি দিয়া আকৌ একেই কথা একে মানে একে চাইডতে ইয়াতো কৈ দিব পাৰা যিসকলে লিখা নাই সেইটো মতে লিখি দিবা কিতাপত যদি তেনেকৈ ওলাইছে একে কথা এনেকৈ কৰিলেও একো ভুল নাই ওপৰলৈ ৰুটটো এটা পূৰণ কৰি দিয়া ওপৰত হ'ব 7√2 আইঅ'টা তলত হ'ব ৰুটটো পূৰণ কৰিলে 2 হ'ব আৰু আইঅ'টা স্কোৱাৰ হৈ যাব বেচিকেলি এইটো হ'ব 7√2 আইঅ'টা তলত হ'ব আইঅ'টা স্কোৱাৰ মানে -1 আৰু 2 লগত পূৰণ কৰিলে -2 মানে বেচিকেলি 2 মাইনাছডাল আগত লগাই দিলোঁ এইটো পাইছা এতিয়া আগত লিখাটো হ'ব যিসকলে লিখিলা কাটি নিদিবা অৰ্থ একেইটাই লিখা হৈ গ'ল স্যার এক্সাম্পলৰ কুৱেশ্যনকেইটা পাৰিবা নাই ইয়াত বেছি এক্সাম্পল নাই পাৰিবা নাই বাৰু চোৱাচোন এক্সাম্পলকেইটা 6 নম্বৰ 5 নম্বৰ ইয়াত এক্সাম্পল নাই দেখোন নাই পাছৰ ভিডিঅ'ৰ পৰা অকণমান স্পীড যাম আৰু স্পীড নাযাওঁ আৰু কোৱা বেছি শ্ল' হৈছে নে তোমালোকৰ হেৰি মঙ্গল বৃহস্পতি আৰু শনিবাৰে টিউচন কৰিব পাৰিব নেকি হে ছাৰ আপুনি মঙ্গল বৃহস্পতি আৰু শনিবাৰে টিউচন কৰিব পাৰিব নেকি মঙ্গল বৃহস্পতি শনি মই আকৌ তেনেকৈ ডেট হিচাপে মিলালে মোৰ ফ'ল'ৱে নহয় মই এদিন কৰাটো মানে আজি কৰিলোঁ কাইলৈ নকৰিলোঁ পৰহিলৈ কৰোঁ তেনেকুৱা টাইপৰ হৈ যায় ছাৰ মোৰ মানে হেৰি কি কয় বেলেগ টিউচন আছে সেইকাৰণে ছাৰ দিগদাৰ হয় মোৰ লাইফত আহিব নোৱাৰোঁ কি পাই থাকে তোমাৰ 5:30লৈকে টিউচন শেষ নহয় নেকি বাৰু অফলাইন টিউচনটোতো 5:30লৈকে শেষ হৈ যায় নহয় নি ছাৰ 5টাত যাওঁহে মোৰ সদায় থাকে নি কমলা সদায় থাকে নি ছাৰ নহয় সোমবাৰ আৰু শুক্ৰ হে সোমবাৰ বুধবাৰ শুক্ৰবাৰ কাইলৈতো নাই আকৌ মঙ্গলবাৰ কাইলৈতো নাই মই সেইকাৰণে কেমেৰা অফ কৰি থওঁ অঁ গম পাইছোঁ নহয় মই এনেই সেইকাৰণে টান লাগে আৰু কাইলৈতো নাই কাইলৈ তোমাৰ টিউশ্যন থাকিলে একো নাই মঙ্গলবাৰহে আছে নেক্সট মঙ্গলবাৰে তোমাৰ টিউশ্যন থাকে ন মিলাবা এটা কেতিয়াবা ক্লাছ অভালে হ'ব পাৰে কেমেৰা অন কৰি পঢ়াব সদায় ছাৰ জন হোম ছাৰ লাইভতে থাকিম কেমেৰা অন কৰিলে ঠিক আছে মোৰ এনেই কেতিয়াবা ভাগৰ লাগি থাকিলে হেৰি নকৰোঁ আৰু মানে সেইটোৱে আৰু কিনো আৰু কেমেৰা অন কৰিলে আৰু ভাল লাগে মোক তোমাৰ স্ক্ৰীণখন দেখিলে হয় সেইকাৰণে মই কেমেৰা অন নকৰোঁ বাকীবোৰ ক্লাছত অন কৰোঁ এনেই কোৱা শুনিছোঁ ছাৰ হৰণ এটা বুজাই দিয়কচোন কোৱাচোন পাওঁ যদি বুজাই দিম
ছাৰ ইজি মানে অ, মই বুজি পোৱা নাই অ, 120ক 11 120ক 11 প্ৰথম এবাৰ দিলা 11 হ'ল তেনেকৈ নহ'ব নি তেনেকৈ নহ'ব এইটো ডাইখন যাব আকৌ এইটো 9 ঘাং 99 10 ঘাং 110 ইভাগে হ'লহেঁতেন 110 এইটো এতিয়া এইটো দশম দুটা চোৱা তুমি যদি আগতো মুঠত কোৱাহেঁতেন 11 দিলোঁ এবাৰ এইটো 11 হ'ল ইয়াত চোৱা 2ৰ পৰা 1 গ'লে 1 থাকিলে হয় নাই 2ৰ পৰা 1 গ'লে 1 থাকিলে এতিয়া 11টোতো বাদ দিব নোৱাৰা একেলগে এই শূন্যটো নামি আহিব শূন্যটো নামি দুটা ভেলু মানে একেলগে নমাৰ লগে লগে আমি কিবা জিৰ' দিওঁ নহয় কিবা এটা ছিষ্টেম আছিলে যে দুটা ভেলু একেলগে নমালে যে ওপৰলৈ জিৰ' যায় যে তেনে ছিষ্টেম এটা আছিলে হয় ন মই ৰেকৰ্ডিংটো অফ কৰি থৈছোঁ বা কমপ্লেক্স নাম্বাৰ আজি ইমানতে সেই কমপ্লেক্স নাম্বাৰ 1 মিনিট ৰ'বা তেন্তে নেক্সট আমি শিকিম আৰু এইবোৰ কমপ্লেক্স নাম্বাৰ 5 এক্সাৰচাইজ 5.2 কাৰণে যিখিনি লাগে সেইখিনি পঢ়িম আৰু নেক্সট ক্লাছ কেতিয়া হ'ব পৰহিলৈ